নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি কথা পাতি আছো বিভিন্নজনে যে ৰাজ্যৰ ৰাজনীতিত কি চলি আছে উপনিৰ্বাচনত কি হ'ব এই প্ৰসংগত আমি বহু আলোচনা কৰিছো কোনজন নেতা কোনটো দলৰ পৰা আন কোনটো দললৈ গ'ল সেই সন্দৰ্ভত বিতংকৈ আলোচনা চলি আছে চৰ্চা চলি আছে কিন্তু এই আলোচনাবোৰৰ মাজত এছপিৰ কথাও আহিছে আজিৰ পৰা যেহেতু আপোনালোকে জানে নতুন এছপি বলবৎ হৈছে কিন্তু এই আলোচনাবোৰৰ মাজত ৰাজ্যৰ তিনিখন পাহাৰীয়া জিলাত কেতবোৰ অখনি সংকেত আমি দেখিবলৈ পাইছো এই তিনিখন পাহাৰীয়া জিলা আপোনালোকে জানে ডিমা হাছাও কাৰ্বি আংলং আৰু কাৰ্বি আংলঙৰ এটা অংশ নতুনকৈ যেহেতু জিলা ঘোষণা হ'ল আপোনালোকে জানে পশ্চিম কাৰ্বি আংলং এই তিনিখন পাহাৰীয়া জিলাত যি পৰিস্থিতি সেই পৰিস্থিতি সন্দৰ্ভত আমি কিমান দূৰ অৱগত আমি সকলোৱে বিচাৰো যে এই তিনিখন পাহাৰীয়া জিলাত শান্তি অটুট থাকিব লাগে শান্তিৰ পৰিৱেশ ঘূৰি আহিব লাগে আৰু তদ্ৰুপ কেতবোৰ ব্যৱস্থা হৈছে আজিৰ তাৰিখত আপোনালোকে জানে 6টাকৈ কাৰ্বি জনগোষ্ঠীৰ 6টাকৈ বিদ্ৰোহী সংগঠন প্ৰায় 1.5 শতাধিক তেওঁলোকৰ নেতা সদস্য বা কেডাৰ তেওঁলোক নতুন দিল্লীলৈ শান্তিৰ বাৰ্তালৈ ধাৱমান হৈছে 4 তাৰিখে তেওঁলোকৰ সৈতে চুক্তি স্বাক্ষৰিত হ'ব সম্পাদিত হ'ব এই কথাখিনি আপোনালোকে ইতিমধ্যে গম পাইছে এনে এক সময়ত আমি দেখিবলৈ পাইছো যে ডিমা হাছাও আৰু কাৰ্বি আংলং এই দুখন জিলাত NSCN-IM নগা বিদ্ৰোহী সংগঠন NSCN-IMৰ দ্বাৰা কেতবোৰ কুটাঘাত ৰচনাৰ অৰ্থে স্থানীয় একাংশ বিপথগামী যুৱকক তেওঁলোকে হাতত মাৰণাস্ত্ৰ তুলি দিছে তেওঁলোকক অস্ত্ৰৰ বলেৰে বলিয়ান কৰিছে তেওঁলোকক আশ্ৰয় দিছে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছে ND24 অতি দায়বদ্ধতাৰে এই তিনিখন জিলা সন্দৰ্ভত আমি আপোনালোকক সবিস্তাৰে কেতবোৰ খবৰ জনাই আহিছো বিশেষকৈ ডিমা হাছাওৰ 26 তাৰিখৰ যিটো ঘটনা ডিউংমুখৰ যিটো ঘটনা এই ডিউংমুখৰ ঘটনাৰ আজিক লৈ আমি যথেষ্ট চিন্তিত ৰাজ্যখনৰ এখনো জিলা যদি এই পৰিৱেশ পৰিস্থিতিৰ মাজত থাকে আপুনি শান্তিত থাকে কেনেকৈ ডিমা হাছাওত বৰ্তমান সেই পৰিৱেশ বিৰাজ কৰিছে ডিমা হাছাওৰ শান্তিকামী জনতা তেওঁলোকে পুনৰ এক ভয় এক উৎকণ্ঠাৰ মাজত তেওঁলোকে সময় পাৰ কৰিবলগীয়া হৈছে তাৰ লগে লগে আমি এই কথাও আপোনালোকক অৱগত কৰিব খুজিছো যি নৰসংহাৰ সংঘটিত হৈছিল আজিলৈ আনুষ্ঠানিকভাৱে কোনো এটা সংগঠনে কোনো ব্যক্তি বিশেষে বা কোনো গোটে দায়িত্ব স্বীকাৰ কৰা নাই এই কথাখিনিতো কিন্তু আমি ৰহস্যৰ গুণ পাইছো যদিও বা DNL এই ঘটনাৰ সৈতে জড়িত বুলি ইতিমধ্যেই আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই সদৰি কৰিছে আৰু সন্দেহৰ আঙুলি তেওঁলোকৰ ওপৰতে উঠিছে আমি তেওঁলোকৰ কথা বতৰাৰ ভিত্তিতে আমি এই বিষয়টো সন্দৰ্ভত কেতবোৰ অনুসন্ধান চলাইছিলোঁ আৰু অনুসন্ধান চলাই আমি যিখিনি তথ্য অতি শেহতীয়াকৈ লাভ কৰিছো DNL আৰু NSCN ইশাক মুইভাগ গোট দুয়োটা গোটৰ মাজত হোৱা কেতবোৰ লেনদেন কেতবোৰ আলোচনা তেওঁলোকৰ বৈঠক এনে বহু তথ্য আমাৰ হাতত আহি পৰিছে যিখিনি তথ্য আমি জানো যে দেশৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহৰ হাততো আছে কিন্তু আশ্চৰ্যজনকভাৱে NSCN-IMক কেৱল আলোচনাৰ স্বাৰ্থত তেওঁলোকক বহু ক্ষেত্ৰত ৰেহাই দিয়া হৈছে বহু ক্ষেত্ৰত তেওঁলোকৰ সৈতে আপোচ কৰা হৈছে অথচ চুবুৰীয়া ৰাজ্যকেইখনত সেয়া অৰুণাচল প্ৰদেশেই হওক সেয়া মণিপুৰেই হওক সেয়া অসমেই হওক তেওঁলোকে ৰক্তবীজ একাংশৰ সৃষ্টি কৰিছে ৰক্তবীজ আৰু এইসকল ৰক্তবীজে আমাৰ ৰাজ্যখনত বিশেষকৈ তিনিখন জিলাত ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিব পৰা ক্ষমতাৰে শক্তিৰে তেওঁলোক আজি বলিয়ান হৈ আছে DNL ডিউংমুখত 26 আগষ্টৰ নিশা যি ঘটনা সংঘটিত কৰিলে যি নৰসংহাৰ সংঘটিত কৰিলে 5জনকৈ ট্ৰাক চালকৰ প্ৰাণ কাঢ়ি নিলে তেওঁলোকৰ ট্ৰাকসমূহ জ্বলাই দিলে তাৰ পিছত আজিলৈ তেওঁলোকক কিন্তু আটক কৰিব পৰা হোৱা নাই আকৌ কৈছো এতিয়াও DNL আনুষ্ঠানিকভাৱে কথাখিনি কোৱা নাই
কিন্তু তেওঁলোকৰ গতিবিধি, তেওঁলোকৰ তৎপৰতা আৰু তেওঁলোকৰ যিসকল ব্যক্তিৰ সৈতে সম্পৰ্ক, সেই কথাবোৰৰ আঁত ধৰি মুকলিকৈ ক'ব পাৰি যে এই ঘটনাৰ সৈতে DNL জড়িত হৈ আছে। আজি এই বিষয়টো সন্দৰ্ভত আমি কেতবোৰ কথা পাতিব খুজিছোঁ। NSCN-IM-ক কিয় আজিলৈ কেন্দ্ৰ চৰকাৰে এই বিষয়সমূহৰ ওপৰত তলব কৰা নাই? কিয় তেওঁলোকৰ মাৰণাস্ত্ৰসমূহ, যদিও বা তেওঁলোকৰ সৈতে কি পৰ্যায়ত আলোচনা বিলোচনা চলি আছে আপোনালোকে গম পাইছে। ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ইতিমধ্যেই 2015 চনত স্বাক্ষৰিত হৈছিল। তাৰ পৰৱৰ্তী সময়ছোৱাত NSCN-IM-এ আজিলৈ আশা পালি আছে তেওঁলোকৰ দাবীসমূহ মানি ল'ব, কেতবোৰ বিষয়ত কেতবোৰ নতুন অগ্ৰগতি লভিছে। NNPG বাকী যিকেইটা নগা বিদ্ৰোহী সংগঠন আছে তেওঁলোকৰ গুৰুত্ব কিন্তু একে সময়তে বৃদ্ধি পাইছে। কিন্তু এনে এক সময়ত NSCN-IM-এ জানে তেওঁলোকৰ বজাৰ, তেওঁলোকৰ এক্সটৰ্চনৰ বজাৰ, তেওঁলোকৰ শোষণৰ বজাৰ নাগালেণ্ডৰ প্ৰায় বন্ধ হোৱাৰ দিশে বহু ক্ষেত্ৰত আমাৰ হাতত প্ৰমাণ আছে। কিন্তু আজি তেওঁলোকে ডিমা হাছাওক টাৰ্গেট কৰিছে, কাৰ্বি আংলঙক টাৰ্গেট কৰিছে, তেওঁলোকে অৰুণাচল প্ৰদেশৰ তিৰাপ, চাংলাং, লংডিন এই জিলাকেইখনক তেওঁলোকে টাৰ্গেট কৰিছে। এখন মুখ দেখুৱাব খুজিম আপোনালোকক। এই মুখখন আজিৰ তাৰিখত NSCN ইছাক মুইভা গোটৰ তেওঁৰ মুখ্য সেনাধ্যক্ষ এন্থনী চিমৰে চেহেৰাটো দেখুৱাব খুজিম। এই চেহেৰাটো এবাৰ ভালকৈ চাই লওক আপোনালোকে। এন্থনী চিমৰে এইগৰাকী। এন্থনী চিমৰে তেওঁৰ নিৰ্দেশ অবিহনে NSCN-IM-ৰ মুখ্য কাৰ্যালয় হেব্ৰনত এখিলা পাত নলৰে আজিৰ তাৰিখত। ইয়াৰ পিছৰ যিখন ফটো দেখুৱাম সেইখনো হেব্ৰনৰ। এগৰাকী DNL কেডাৰৰ সৈতে এন্থনী চিমৰেৰ অন্যতম ঘনিষ্ঠ মেজৰ আছো টাংখুল দেখুৱাব খুজিছোঁ। এইজন আছো টাংখুল এগৰাকী DNL কেডাৰৰ সৈতে হেব্ৰনত আহাৰ গ্ৰহণ কৰি আছে। অৰ্থাৎ হেব্ৰনতে DNL-ক লালন পালন কৰা হৈছে। এক্সটৰ্চনৰ বাবে, শোষণৰ বাবে, ধন দাবীৰ বাবে, কুটাঘাটৰ বাবে অসমত এৰি দিয়া হৈছে। এইবোৰ কাম কৰি আছে এন্থনী চিমৰে। থুইংগালেং মুইভাৰ সম্পৰ্কীয় ভাগিনীয়েক নে নিজা ভাগিনীয়েক আমি নাজানো। তেওঁ এগৰাকী টাংখুল জনগোষ্ঠীয় নেতা থুইংগালেং মুইভা, আৰু এন্থনী চিমৰেও এগৰাকী টাংখুল, আছো টাংখুল। গতিকে এই তিনি টাংখুল জনগোষ্ঠীয় নেতা, মই থুইংগালেং মুইভাই এই সন্দৰ্ভত কিমান দূৰ অৱগত নাজানো, কিন্তু এওঁলোকে যিসমূহ কাম কৰি আছে আমাৰ ৰাজ্যখনৰ 3খন জিলা অশান্ত কৰি তাৰ জনগোষ্ঠীসমূহৰ মাজত ভেদভাৱ সৃষ্টি কৰি NSCN-IM-এ 2003 চনৰ পৰা ডিমা হাছাওক এক প্ৰকাৰ নিজৰ ৰম্যভূমিলৈ তেওঁলোকে ৰূপান্তৰিত কৰিছে, পৰিণত কৰিছে। গতিকে ইয়াত ৰূপান্তৰিত শব্দটো প্ৰয়োগ নহ'ব, তাৰ বাবে ক্ষমা বিচাৰিছোঁ। তেওঁলোকে পৰ্যবেক্ষিত কৰিছে, এই অৱস্থা কৰি দিছে জিলাখনৰ। 2003 চনৰ পৰা আদি কৰি সেই সময়ত মাৰ ডিমাচা, 2005 চনত আপোনালোকে জানে কাৰ্বি ডিমাচাৰ সংঘাত, 2009 চনত জেমি নাগা আৰু ডিমাচাৰ সংঘাত। মুঠৰ ওপৰত ইয়াত সংঘাত লাগে, ইয়াত মাৰণাস্ত্ৰ বিক্ৰী হ'ব লাগে, আৰু সেই উদ্দেশ্যই NSCN-IM-এ নিজৰ মন মগজুত তেওঁলোকে পোষণ কৰি আহিছে। এইখিনি হ'ল কথা। এই বিষয়টোৰ সন্দৰ্ভত আমি আজি আলোচনা কৰিব খুজিম। আৰু ৰাজ্যৰ বুলিয়ে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বুলিয়ে নহয়, দেশৰ এই উগ্ৰপন্থীজনিত বিষয়সমূহৰ ক্ষেত্ৰত বিশেষভাৱে এগৰাকী বিজ্ঞ ব্যক্তি আমাৰ মাজত উপস্থিত আছে, জ্যেষ্ঠ সাংবাদিক ৰাজীৱ ভট্টাচাৰ্য ডাঙৰীয়া। মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ। আমাৰ মাজত উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদীয় সদস্য ডেনিয়েল লাংথাছা এই মুহূৰ্তত উপস্থিত আছে। মই ডেনিয়েল লাংথাছাকো স্বাগতম জনাইছোঁ। আমাৰ সৈতে কিছু সময়ৰ পিছতে অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া সংযুক্ত হ'ব। আমি তেখেত আহিলে তেখেতৰ পৰা কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। এতিয়া কথাটো হ'ল, আমি যিটো বিষয়ক লৈ আলোচনা কৰিব খুজিছোঁ এই সন্দৰ্ভত আপোনালোকেও কিছু অৱগত হোৱাৰ প্ৰয়োজন আছে। প্ৰথমে এখন প্ৰতিবেদন দেখুৱাই লওঁ। যি কথা আমি পাতি আছোঁ, প্ৰথমখন প্ৰতিবেদন আমি যিহেতু সম্প্ৰচাৰ কৰিছিলোঁ, আমি সোমবাৰে সম্প্ৰচাৰ কৰিছিলোঁ, সেই প্ৰথমখন প্ৰতিবেদন আপোনালোকক দেখুৱাই লওঁ। অকণমান আপোনালোকে বিষয়টো সন্দৰ্ভত অৱগত হ'ব যে আমি কি পৰিৱেশ পৰিস্থিতিৰ মাজত আছোঁ, সেয়া অকণমান আপোনালোকক দেখুৱাই ল'ব খুজিছোঁ।
ডিমা হাছাওত NSCN-IMৰ জাল। দিউংমুখৰ কুটাঘাটৰ আঁৰতো NSCN-IM। হয়, যুদ্ধবিৰত নগা উগ্ৰপন্থী সংগঠন NSCN-IMৰ একাংশ শীৰ্ষ নেতাৰ পৰামৰ্শতেই ডিমা হাছাও জিলাৰ দিউংমুখত ২৬ আগষ্টৰ নিশা সংঘটিত হৈছিল ভয়াৱহ কুটাঘাট। ভয় আৰু আতংক বিয়পাই অৰ্থ সংগ্ৰহৰ এই ব্লু প্ৰিণ্ট ইতিমধ্যেই ৰচনা কৰা হৈছিল NSCN-IMৰ মুখ্য কাৰ্যালয় হেব্ৰনত। ND24ৰ হাতত এক্সক্লুজিভ তথ্য প্ৰমাণ এয়া। সশস্ত্ৰ DNLA কেডাৰৰ সৈতে এইজন হৈছে NSCN-IMৰ স্বয়ম্ভু মেজৰ আছো তাংখুল। এই আছো তাংখুল পূৰ্বে NSCN-IMৰ সশস্ত্ৰ গোটৰ মেজৰ আছিল যদিও আজিৰ তাৰিখত সংগঠনটোৰ অসামৰিক গোটৰ দায়িত্বত আছে। কিন্তু এইগৰাকী আছো তাংখুলৰ জৰিয়তেই NSCN-IMৰ লগত DNLAৰ সঘন যোগাযোগ হৈ থাকে। DNLAক অস্ত্ৰ শস্ত্ৰ যোগানৰ পৰা DNLA কেডাৰক সশস্ত্ৰ প্ৰশিক্ষণ প্ৰদানলৈকে সকলো তদাৰক কৰে আছো তাংখুলে। পিছে কাৰ সাহসত আছো তাংখুলে DNLAক আগবঢ়াই আহিছে এনে সহযোগিতা? এইবাৰ চাওক এইখন ফটো। এওঁ NSCN-IM গোটৰ মুখ্য সেনাধ্যক্ষ এন্থনী চিমৰে। সংগঠনটোৰ সাধাৰণ সম্পাদক টুইংগালেং মুইভাৰ ভাগিন এই এন্থনী চিমৰেৰ হাতৰ পুতলা DNLAৰ স্বয়ম্ভু মুখ্য সেনাধ্যক্ষ মুছৰাং আৰু অধ্যক্ষ ইটিগা। এক কথাত ডিমা হাছাওত এন্থনী চিমৰেৰ নিৰ্দেশতে চলি আহিছে কুটাঘাট। এন্থনী চিমৰে আৰু আছো তাংখুলৰ পৰামৰ্শতেই ডালমিয়া চিমেণ্টক ধন দাবী কৰিছিল DNLAৰ মুখ্য সেনাধ্যক্ষ মুছৰাং আৰু অধ্যক্ষ ইটিগাই। আনহে নালাগে দিউংমুখত 4খনকৈ ট্ৰাক জ্বলাই 5গৰাকী ট্ৰাক চালকক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰা ঘটনাটো DNLAক লগ দিছিল NSCN-IMৰ গেৰিলাই। ডিমা হাছাওৰ একাংশ ৰাজনৈতিকৰ পোষ্যপুত্ৰ DNLAক NSCN-IMৰ মুখ্য সেনাধ্যক্ষ এন্থনী চিমৰেই কিদৰে সহায় সহযোগিতা আগবঢ়াই আহিছে তাৰ আটাইতকৈ বিস্ফোৰক প্ৰমাণটো হৈছে DNLAৰ প্ৰাক্তন মুখ্য সেনাধ্যক্ষ মিনম ফংলোচা ওৰফে গাজাৱে 2020 চনৰ ফেব্ৰুৱাৰী মাহত আৰক্ষীৰ আগত দিয়া এই বিস্ফোৰক স্বীকাৰোক্তিটো। We got weapons from the NSCN-IM officer, then Brigadier Simran. So NSCN-IM has supplied arms and was trying to sell these detonators and RDX to you. Yeah. এটা প্ৰশ্ন হ'ল NSCN-IMৰ মুখ্য সেনাধ্যক্ষৰ পোনপটীয়া পৰিচালনাত DNLAৰ উগ্ৰপন্থীয়ে ডিমা হাছাওত কুটাঘাট অব্যাহত ৰখাৰ এনে তথ্য প্ৰমাণ লাভৰ পিছত কি ভূমিকা হ'ব অসম আৰক্ষী তথা চৰকাৰৰ? ব্যুৰো ৰিপৰ্ট ND24। আমি পুনৰ কৈছোঁ যে ৰাজ্যৰ এখন জিলা ডিমা হাছাও 19টাকৈ জাতি জনগোষ্ঠীয়ে বসবাস কৰা, সমিলমিলেৰে বসবাস কৰা এই ডিমা হাছাওত অশান্তিৰ বীজ ৰোপণ কৰিবলৈ অহৰহ প্ৰচেষ্টা অব্যাহত আছে NSCN ইছাক মুইভা গোটৰ। তাৰ লগতে একাংশ ৰাজনীতিকৰ পোষ্যপুত্ৰ আমি এই কথাষাৰ বাৰম্বাৰ কৈ আহিছোঁ যে DNLA আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, ইয়াত একাংশ ৰাজনীতিকৰ এওঁলোকৰ জন্মৰ আঁৰত কেতবোৰ ভূমিকা আছে, যিখিনি কথা অনাগত সময়ত ভালকৈ অনুসন্ধান কৰিলে প্ৰমাণিত হ'ব। বহুতে অৱগত এই বিষয়টোক লৈ, কিন্তু ব্যৱস্থা ল'ব নোৱাৰাটো দুৰ্ভাগ্যজনক। আমি আপোনালোকক জনাব খুজিছোঁ যে আজি এই বিষয়টোত আমি যেতিয়া কথা পাতি আছোঁ তাৰ সমান্তৰালকৈ কাৰ্বি আংলঙৰ পৰা আজিৰ তাৰিখত 150গৰাকী 6টা বিদ্ৰোহী সংগঠনৰ, কাৰ্বি জনগোষ্ঠীয় 6টা বিদ্ৰোহী সংগঠনৰ 150গৰাকী তেওঁলোক ৰাওনা হৈছে নতুন দিল্লীলৈ। 4 তাৰিখে তেওঁলোকে চুক্তি সম্পাদন কৰিব কেন্দ্ৰ চৰকাৰৰ সৈতে। এই কথাখিনি আপোনালোকে জানে। ইয়াৰ পূৰ্বেও 2011 চনৰ নৱেম্বৰ মাহত UPDSৰ সৈতে ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল। তাৰ মাজতো অশান্তি কেতবোৰ আছিল, বিদ্ৰোহৰ উকমুকনি আমি দেখিবলৈ পাইছিলোঁ। কিন্তু আজিৰ তাৰিখত আটাইতকৈ ভয়ংকৰ কথাটো হ'ল যে য'ত এই কাৰ্বি জনগোষ্ঠীয় 6টাকৈ বিদ্ৰোহী সংগঠন তেওঁলোকৰ নেতাসকল গৈছে, কেডাৰসকল গৈছে, তাৰ সমান্তৰালকৈ ইয়াত কিন্তু NSCN ইছাক মুইভা গোটৰ দ্বাৰা মদতপুষ্ট
এটা সংগঠনে সশস্ত্ৰ বিদ্ৰোহ কিন্তু এতিয়াও চলাই আছে মনোভাৱে হ'লেও যেনেকৈ হ'লেও তেওঁলোক কিন্তু আজিৰ তাৰিখত সক্ৰিয় আপোনালোকে জানে যে ৰেংমা নাগা হিলছ প্ৰটেকশ্যন ফ'ৰ্চ যিটো গোট আছে সশস্ত্ৰ গোট NSCN ইছাক মুইভা গোটৰ মদত পুষ্ট আৰু এওঁলোকে ডিমাপুৰত 9গৰাকী কাৰ্বি লোকক এটা সময়ত হত্যা কৰিছিল সেই কথাও আপোনালোকে জানে 13-14 চনত গতিকে এই কথাবোৰ আছে কাৰ্বি আংলং হওক ডিমা হাছাও হওক যেতিয়ালৈ জ্বলি থাকিব মাৰণাস্ত্ৰৰ বেহা যেতিয়ালৈ চলি থাকিব এন্থনী চিমৰেৰ দৰে নেতাৰ বা NSCN আইএমৰ অস্ত্ৰ শস্ত্ৰ বজাৰখন চলি থাকিব এই কথাখিনি আমি পাতিব খুজিছোঁ মই ডেনিয়েল লাংথাছা আপোনাক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ প্ৰথমে মই ৰাজীৱ ভট্টাচাৰ্যৰ কাষলৈ আহিব খুজিছোঁ এই গোটেই বিষয়টোত ভট্টাচাৰ্য ডাঙৰীয়া আমি যিখিনি কথা পাতি আছোঁ 50-50 কমিশ্যনৰ অংকত এই বিদ্ৰোহী সংগঠনসমূহক প্ৰশিক্ষণ এওঁলোকক আশ্ৰয় এওঁলোকক অস্ত্ৰ শস্ত্ৰ সকলোখিনি দিয়া হৈছে গতিকে এই কথাবোৰ কেন্দ্ৰীয় চোৰাংচোৱাৰ হাতত কিন্তু তথ্যসমূহ আছে NSCN IM জড়িত থকাৰ তথ্যসমূহ আমি সবিস্তাৰে প্ৰকাশ কৰিছোঁ ক'ত তেওঁলোক থমকি ৰ'বলগীয়া হৈছে বুলি আপোনাৰ অনুভৱে কয় কেন্দ্ৰীয় চৰকাৰৰ মানে চোৰাংচোৱাৰ হাতত কেৱল এইটোৱে নহয় সকলো খবৰ প্ৰায় খবৰবোৰ থাকে থকাৰ স্বত্তেও বহুত পিছত কৰিব একো নোৱাৰে এইকাৰণে নোৱাৰে ধৰক ল এণ্ড অৰ্ডাৰ আজি যদিও জানে যে হেব্ৰন কেম্পত বহুত নহ'ব লগা ঘটনা হৈ থাকে তাতে গৈ পেলাই পটকৈ আৰ্মি সোমাই এছাম ৰাইফলছে সোমাই পেলাই ৰেইড কৰিব নোৱাৰে কাৰণ ল এণ্ড অৰ্ডাৰ ইজ এ ষ্টেট ছাবজেক্ট গণ্ডগোল লাগি যাব আৰু তাৰ উপৰিও আৰ্টিকল 371A নাগালেণ্ডৰ স্পেচিয়েল পাৱাৰ আছে সেনেকৈ কৰিব নোৱাৰে এইটো বহুত দিন আগৰ পৰাই জানে আজি কেৱল এইটোৱে নহয় আজি DNL লগতে নহয় আজি NSCN IM মণিপুৰ অসম মেঘালয় ত্ৰিপুৰা লাষ্ট 30 বছৰৰ পৰা এইটো কৰি আহিছে বহুত সংগঠন থাকে জন্ম দিয়ে পইচা লয় অস্ত্ৰ শস্ত্ৰ বিক্ৰী কৰে এইটো বহুত দিনৰ পৰা চলি আছে তাৰ পিছতো বন্ধ কৰিব পৰা নাই আৰু সেইটো এটা কাৰণৰ কাৰণে হয়তো এতিয়া কেন্দ্ৰীয় চৰকাৰে যে কৈছে যে ঠিক আছে আপোনালোক যদি আহক কিন্তু আমি ষ্ট্ৰং এটা ষ্টেণ্ড এটা দিছে যে আজি আমি ফ্লেগ বা আজি বেলেগ সংবিধান নিদিওঁ এইটো এটা কাৰণ যে কেন্দ্ৰীয় চৰকাৰে বহুত দিনৰ পৰা চোৰাংচোৱা হোম মিনিষ্ট্ৰী বা আৰ্মিৰ চোৰাংচোৱাৰ হাতত এই খবৰ বহুত দিনৰ পৰা আছে থাকিলে একো কৰিব নোৱাৰে এইবোৰ বহুত এটা বাউণ্ডাৰী এটা থাকে এতিয়া ধৰক এতিয়া আজিয়ে যদি অসমতে ক'ৰবাত যদি গম পায় যে কোনোবা মানুহ সোমাই আছে আজি হয়তো পটকৈ আৰ্মি সোমাই যাব নোৱাৰে নিয়ম আছে আৰু নাগালেণ্ডৰ পাৱাৰ আছে বেছি আজি কেম্প হেব্ৰনত আছে বহুত আছে মাজতে এবাৰ মণিপুৰৰ টামেংলং নে উখৰুল ডিষ্ট্ৰিক্টত NSCN IM এটা কেম্প বহাইছিলে যোনটো বহাব লগা মানে তেওঁলোকে বহাব নালাগিছিল এছাম ৰাইফলছে কৈ ভাঙি দিছে কিন্তু কেম্প হেব্ৰন ইজ এ ডেজিগনেটেড কেম্প সেইকাৰণে তাতে গৈ পেলাই আৰ্মি পটকৈ সোমাব নোৱাৰে এইবোৰ বহুত কাৰণ আছে সেইবোৰে কিন্তু সকলোৱে জানে এইবোৰ চলি আছে বুলি মই এইকাৰণে এই বিষয়টো কাৰণ আমাৰ মূল কথাটো হ'ল যে অসমত আজি যিসমূহ বিদ্ৰোহী সংগঠন আলফা স্বাধীনক বাদ দিলে আলফা স্বাধীনো আজি অস্ত্ৰবিৰতিত আছে তেওঁলোকে নিজে একপক্ষীয় অস্ত্ৰবিৰতি ঘোষণা কৰি আজি 3 মাহ আকৌ 3 মাহলৈ তেওঁলোকে বঢ়াই দিছে বৃদ্ধি কৰিছে তেনে সময়ত য'ত এইবাৰ সুদীৰ্ঘ 32টামান বছৰৰ পাছত আমি কোনো ধৰণৰ ভয় ভাবুকি নোহোৱাকৈ স্বাধীনতা দিৱস আমি এবাৰ উদযাপন কৰিবলৈ সক্ষম হ'লোঁ কোনো সংগঠনৰ বিশেষকৈ অসমৰ ক্ষেত্ৰত কাৰো পৰা বাধা নিষেধ নাই এইফালে আপোনাৰ NLFB আছিল নতুনকৈ জন্ম লৈ কেতবোৰ সন্ত্ৰাস বিয়পাইছিল তেওঁলোকেও আহি মূল খুঁটিলৈ আহিল এতিয়া কথাটো হ'ল যে এই এক পৰিৱেশৰ মাজত আমি আজি ক'ৰবাত গো সুৰক্ষা বিধেয়ক ক'ৰবাত কিবা সিন্ডিকেট ক'ৰবাত ৰাজনীতি ক'ৰবাত এনেধৰণৰ কথা বতৰা পাতি আছোঁ কিন্তু আমাৰ এই সহোদৰসকল বসবাস কৰা 3খন জিলাৰ বিষয়ে আমি কিন্তু যেন অকণো চিন্তিত নহয় এটা অনুভৱ হৈছে আৰক্ষীয়ে কাম কৰি আছে সেইটো কথা বাৰু মই নকওঁ কিন্তু ৰাজনৈতিক নেতাসকলৰ অসমখনৰ এই 3খন জিলা সন্দৰ্ভত যিটো তেওঁলোকৰ ভূমিকা হ'ব লাগিছিল সেই ভূমিকাখিনি আজি কিন্তু আমি বিশেষভাৱে প্ৰকট হোৱা দেখা নাই এই কথাখিনি আমাক অকণমান আচৰিত কৰিছে তাৰ লগতে NSCN IMৰ এই ভূমিকাখিনি আছে NSCN IMে সুযোগ ল'বই গতিকে এই মুহূৰ্তত এই কথা বতৰাবোৰ কিমান প্ৰাধান্য পাব লাগিছিল আৰু কি প্ৰাধান্য পাইছে বুলি আপুনি এই 3খন মই এই ঘটনাটো 26 তাৰিখৰে ঘটনাটো হোৱাৰ পিছত মই কেইজনমান মানুহৰ লগত কিছুমান ব্যক্তিৰ লগত কথা পাতি আছিলোঁ ডিমা হাফলঙত আজি ডেনিয়েল লাংথাছাই ক'ব যোনখন 2012ত চুক্তিখন হ'ল আপুনি যাৰ লগতে কথা পাতে তেওঁলোকে ক'ব যে একোৱে ৰূপায়ণ কৰা হোৱা নাই একোৱে হোৱা নাই আজি আপুনি চৰকাৰ ব্যৰ্থ হৈছে ইয়াতে এতিয়াও ডিমা হাছাওৰ বহুত ভিতৰত যাব এখন জাগা আছে জিনাম ভেলী বুলি হয়তো বহুতে নাজানে ক'ত আছে মই যোৱাকালি সুধি আছিলোঁ যে জিনাম ভেলী যাব হ'লে কোনফালে যাব লাগিব মই যাব কিবা কাৰণত মই যাব খোজোঁ তাতে এতিয়া চৰকাৰৰ আজি এটা চাব
চুক্তি হৈ গৈছে এনেকুৱা হ'ব লাগিছিল যে সোনকালতে কেনেকৈ ৰূপায়ণ কৰি আমি আজি কিমান 200 কোটি টকাৰ নে কিবা পেকেজ আছিলে 200 কোটি আছিল 2 ঘণ্টা মই পাহৰিছোঁ চুক্তিটো আছিলে ইয়াতো আছে পাহৰিছে কিন্তু আপুনি কথা পাতি চাব তাৰে মানুহৰ লগত তাতে আনএমপ্লয়মেণ্ট একে চলি আছে খুব এটা বেছি সাল সলনি একো হোৱা নাই আজি চাব DNL এইটো কৰিলে কেইদিনৰ পিছত DNL খতম হৈ যাব আকৌ বেলেগ এটা সংগঠন আৰম্ভ হ'ব আজি এই যে দিল্লীত 4 তাৰিখে যে চুক্তি হ'ব আকৌ চাব যদি পৰিস্থিতি নবদলে চৰকাৰ যদি চিৰিয়াছ নহয় আকৌ 1 বছৰ 2 বছৰ পিছত আকৌ কিবা এটা আৰম্ভ হ'ব কাৰণ ইমানকেইটা জনগোষ্ঠী আছে তাতে সংঘাতটো কৰোৱাটো খুব সুবিধা কাৰণ চৰকাৰে মই ভাবোঁ অলপ বেলেগকৈ চাব লাগে আৰু যোনটো মানে কনচেপ্ট খালি মেনেজ কৰি যায় যে ইলেকশ্যন আহিল কেনেকৈ মেনেজ কৰি পেলাই আমি ইলেকশ্যনটো আপুনি মেনেজ বুলি কওঁতে শব্দ এটা মোৰ মনত পৰিছে এবাৰ মই এই ক্ষেত্ৰখনত গৈছিলোঁ মই কোহিমালৈ য'ত সেই সময়ত RS পাণ্ডে ইণ্টাৰলিকিউটৰ আছিল মধ্যস্থতাকাৰী আছিল NSCN-IMR আৰু ভাৰত চৰকাৰৰ মাজত তেতিয়া তেখেতক এটা প্ৰশ্ন সোধোতে তেখেত জাঙুৰ খাই উঠিছিল মই তেখেতক সুধিছিলোঁ যে ইউ আৰ ট্ৰাইং টু ছল্ভ দ্য নাগা ইছ্যু অৰ ইউ আৰ ট্ৰাইং টু মেনেজ দ্য নাগা ইছ্যু এই বুলি কওঁতে তেওঁ জাঙুৰ খাই উঠিছিল আপুনি মেনেজ কৰোঁতে মোৰ মনত পৰিল গতিকে এইটো মেনেজ হৈ আছে এটা মানে তেওঁলোকে এটা কিবা এটা কায়দাৰে চলাই আছে কৌশলী স্থিতি এটা মই এটা কথা ক'ব খোজোঁ এতিয়া কথাটো ক'লে হয়তো বেছি কৰিলে হয়তো মোৰ ঘৰত ৰেডি কৰি দিব পাৰে হোম মিনিষ্ট্ৰী হোম ছেক্ৰেটাৰীজনে আপুনি NRCৰ আপুনি যদি ফ'ল' কৰি আছে কি কাণ্ডটো কৰি আছে আজি হোম ছেক্ৰেটাৰীয়ে হওক বা ইণ্টেলিজেঞ্চ চিফ যিবোৰ মানে মুৰব্বী হওক তেওঁলোকৰ এটাই ধান্দা হয় ৰিটায়াৰ কৰাৰ পিছত মই কেনেকৈ গভৰ্ণৰ বনিব পাৰোঁ ফাইল এখন যদি ভিতৰত পৰি আছে মই ফাইলখননো কিয় ওলাওঁ আকৌনো কিয় কমেণ্ট এটা দিওঁ গণ্ডগোল এটা লাগিব মই সোনকালতে ৰিটায়াৰ কৰি যাব লাগে আৰু মই গভৰ্ণৰ এটা বনিব লাগে যেনেকৈ আছে দেশখন যাওক দেশৰ কথা কোনে চিন্তা কৰে হয় এই কথাখিনি আমি যিহেতু পাতি আছোঁ এতিয়া আমি সকলোৱে জানো ডেনিয়েল লাংথাছা আমাৰ সৈতে সংযুক্ত হৈ আছে ডেনিয়েল আমি সেইদিনা কথা পাতিছিলোঁ আৰু এই কথাখিনি পাতি আমি যথেষ্ট সেইদিনা আমাৰ দুখ লাগিছিল বেয়া লাগিছিল যে এখন জিলাত এই ধৰণৰ পৰিৱেশ অসমৰে এটা অন্যতম অংশত আজি মানুহ শান্তিত থাকিব পৰা নাই ডিমা হাছাওত কাৰ্বি আংলঙৰ পৰা গৈছে কিন্তু কাৰ্বি আংলং কেতিয়া জ্বলে ঠিক নাই কাৰণ NSCN-IMৰ মদত পুষ্ট ৰেংমা নাগা হিলছ প্ৰটেকশ্যন ফ'ৰ্চ তাত এক্টিভ হৈ আছে সক্ৰিয় হৈ আছে তেওঁলোক কিন্তু যোৱা নাই কোনো আলোচনা বিলোচনাত অংশগ্ৰহণ কৰা নাই তাৰ লগে লগে অতি দুৰ্ভাগ্যজনক কথাটো যে 2012 চনত যিহেতু DHD আৰু লগতে ভাৰত চৰকাৰ অসম চৰকাৰৰ যি ত্ৰিপাক্ষিক চুক্তি স্বাক্ষৰিত হৈছিল জিলাখনৰ নাম পূৰ্বে সলনি হ'ল ডিমা হাছাও হ'ল অস্ত্ৰ সম্বৰণ কৰাৰ লগে লগে কিন্তু আজিলৈ যিখন স্বায়ত্তশাসিত পৰিষদ এতিয়াও উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদ হিচাপে নামকৰণ হৈ আছে আজিলৈ ডিমা হাছাও অট'নমাছ কাউন্সিল হোৱাগৈ নাই মুখত কয় মানুহবোৰে হোৱাগৈ নাই তাতোতকৈ ডাঙৰ কথা যে হ'বগৈ লাগিছিল ডিমা হাছাও টেৰিটৰিয়েল অট'নমাছ কাউন্সিল হ'ব লাগিছিল কাৰ্বি আংলং টেৰিটৰিয়েল অট'নমাছ কাউন্সিল আজিলৈ হোৱা নাই এই কথাখিনি কিন্তু কাৰো মূৰ ঘমাবলৈ সময় নাই সেইটো আমি দেখিছোঁ BTR চুক্তি স্বাক্ষৰিত হ'ল আজি মুখে মুখে BTR আনুষ্ঠানিকভাৱে হোৱা নাই তথাপিতো BTR প্ৰসংগ অহাৰ পিছত এতিয়া BTR কথাই বতৰাই সকলোতে BTR কিন্তু এতিয়াও কাৰ্বি আংলং আৰু ডিমা হাছাও অট'নমাছ কাউন্সিল এই ধৰণে কথাবোৰ হৈ আছে কাৰ ইয়াত ভূমিকা সঠিক নহয় কোন ইয়াৰ বাবে দায়ী সেই কথাখিনি সময় নিৰ্ণয় কৰিব মই আপোনাৰ কাষলৈ যোৱাৰ পূৰ্বে এই যে NSCN-IMৰ ডিমা হাছাওৰ ওপৰত যি খেন চকু কাৰ্বি আংলঙৰ ওপৰত পশ্চিম কাৰ্বি আংলঙত অঘটন ঘটাব পৰা যিটো তেওঁলোকে শক্তি মজুত কৰি ৰাখিছে সেই সন্দৰ্ভত আমি আৰু এখন তথ্য সমৃদ্ধ প্ৰতিবেদন যুগুত কৰিছিলোঁ সেইখন এবাৰ দেখুৱাব খুজিছোঁ DNLক NSCN-IMৰ অস্ত্ৰ শস্ত্ৰ যোগান DNLৰ কেডাৰক NSCN-IMৰ আশ্ৰয় প্ৰশিক্ষণ সোমবাৰে আমি বিস্তাৰিত ৰূপত এই সন্দৰ্ভত সম্প্ৰচাৰিত কৰিছিলোঁ এক এক্সক্লুজিভ খবৰ DNLৰ সৈতে অস্ত্ৰ শস্ত্ৰ যোগানৰ বিনিময়ত NSCN-IMৰ শীৰ্ষ নেতাই বৃহৎ পৰিমাণৰ ধনৰ যে লেনদেন কৰিছিল সেই তথ্যও আহি পৰিছে ND24ৰ হাতত NSCN-IMৰ মেজৰ আছু তাংখুৰৰ ভগ্নীৰ একাউণ্টত দুবাৰকৈ ধন জমা দিছিল DNLে উগ্ৰপন্থীয়ে দৰাচলতে DNLে উগ্ৰপন্থীয়ে ডিমা হাছাও বিভিন্ন জনৰ পৰা ভয় ভাবুকিৰে সংগ্ৰহ কৰা বৃহৎ পৰিমাণৰ ধনৰাশি জমা দিয়া হৈছিল মেজৰ আছু তাংখুৰৰ ভগ্নী ডি ৰ'জ লামকাঙৰ একাউণ্টত
অসম ৰাইফলছৰ জেৰাত এগৰাকী ধৃত DNLA সদস্যই স্বীকাৰ কৰিছিল এই কথা। পিছত একাউণ্ট নম্বৰৰ জৰিয়তে এই সন্দৰ্ভত তদন্ত কৰাত একাউণ্টৰ গৰাকী মেজৰ আছো তাংখুলৰ ভগ্নী ডি ৰোজ লামকাং বুলি পোহৰলৈ আহিছিল। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাসমূহৰ বাবে এই তথ্যসমূহ যথোপযুক্ত নহয়নে? অস্ত্ৰবিৰতি আৰু আলোচনাৰ আঁৰত NSCN-IM গোটে ধন দাবী, গুণ্ডাটেক্স আৰু অস্ত্ৰৰ চোৰাং বজাৰ যি হাৰত চলাই আহিছে সেয়া বাৰম্বাৰ প্ৰমাণিতও হৈছে, কিন্তু সকলো নিশ্চুপ। এনে বহু লেনদেনৰ বাবেই DNLৰ অধ্যক্ষ ইটিগা আৰু মুখ্য সেনাধ্যক্ষ মুশ্ৰাঙক সম্পূৰ্ণৰূপে ৰক্ষণাবেক্ষণ দি আহিছে NSCN-IMৰ মুখ্য সেনাধ্যক্ষ এন্থনী চিমৰেৰ আজ্ঞাবাহী এটা দলে, যাৰ ভিতৰত অন্যতম মেজৰ আছো তাংখুল। প্ৰাক্তন DST নেতা অমিত নুনিচাক যোৱা ২৭ জানুৱাৰীত গুলীয়াই নিহত কৰা দলটোৰ অন্যতম গিৰিকসন হুজাই ওৰফে চলগৌৰীয়ে আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তিটো উল্লেখ কৰিছিল মেজৰ আছো তাংখুল জড়িত থকাৰ কথা। কোনো সন্দেহ নাই যে NSCN-IMৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ সেউজ সংকট অবিহনে DNLে কেদাৰক হেব্ৰনত আশ্ৰয়, প্ৰশিক্ষণ আৰু অস্ত্ৰ শস্ত্ৰৰ যোগান অসম্ভৱ। গতিকে এই বিষয়টোৱে অনাগত সময়ত ডিমা হাছাও জিলাখনত কেনে পৰিৱেশৰ সূচনা কৰিব পাৰে সেয়া সহজেই অনুমেয়। ইয়াৰ মাজতেই ND24ৰ হাতত আহি পৰিছে দিউংমুখৰ নৰসংহাৰত জড়িতৰ এক্সক্লুজিভ ফটো। DNLৰ দুধৰ্ষ উগ্ৰপন্থী বাবু হুজাই, সানা সিংহৰ লগতে প্ৰীতম জিডুং, সুমেশ বড়ো, দাউজিং ২৬ আগষ্টৰ নৰসংহাৰত জড়িত থকাৰ প্ৰাথমিক তথ্য লাভ কৰিছে আৰক্ষীয়ে। ব্যুৰো ৰিপৰ্ট, ND24। এই দুখন প্ৰতিবেদন যথেষ্ট বুলি আমি ভাবোঁ। এই দুখন প্ৰতিবেদনৰ উপৰিও আৰু বহু তথ্য আছে। বেংকৰ একাউণ্ট নম্বৰ পৰ্যন্ত আমাৰ হাতত মজুত আছে। কোনটো একাউণ্টৰ জৰিয়তে NSCN ইছাক মুইভা গোটৰ নেতা আছো তাংখুলে DNLৰ এক্সটৰ্চন মানি বা দাবী কৰা ধন, বিভিন্নজনৰ পৰা সংগ্ৰহ কৰা ধন, তাৰ 50% NSCNক দিছিল, তাৰ তথ্য আমাৰ হাতত মজুত আছে। এই কথাবোৰ আমি এনেই কোৱা নাই, তথ্য সমৃদ্ধ এইখিনি কথা আমাৰ দৰ্শকসকলক আমি অৱগত কৰিব খুজিছোঁ। ডেনিয়েল লাংথাছা আমাৰ সৈতে সংযুক্ত হৈ আছে। ডেনিয়েল, আমি আজিৰ তাৰিখত বিভিন্ন ধৰণৰ ৰাজনৈতিক বাদানুবাদ আমি দেখি আছোঁ, কথা বতৰা চলি আছে, কোনটো দললৈ গৈছে, কোন নাই যোৱা, কি হৈছে, কি নাই হোৱা, এইবোৰ কথা বতৰা SOP ইত্যাদি চলি আছে। কিন্তু আজি ইয়াত বহি আমি যিখিনি অনুভৱ কৰিছোঁ, আপোনালোকে তাত থাকি ইয়াতকৈ বেছি অনুভৱ কৰিছে। NSCN ইছাক মুইভা গোটৰ বিৰুদ্ধে ডিমা হাছাওবাসীৰ সৈতে, কাৰ্বি আংলংবাসীৰ সৈতে, পশ্চিম কাৰ্বি আংলংবাসীৰ সৈতে অসমৰ প্ৰতিজন লোক এই মুহূৰ্তত থকাটো বাঞ্ছনীয় বুলি আমি ভাবোঁ এই বিষয়টো সন্দৰ্ভত। গতিকে NSCN-IMৰ হাতোৰাত যিহেতু DNLে বন্দী হৈ আছে, তাৰ লগতে DNLৰ পলিটিকেল যি লিংকৰ কথা কৈ থকা হৈছে সেইখিনিও আছে। গতিকে এই সন্দৰ্ভত আপুনি স্থানীয় এগৰাকী সেই অঞ্চলৰ বাসিন্দা হিচাপে আপুনি কি অনুভৱ কৰে আৰু এই কথাবোৰ আপুনি কি দৃষ্টিৰে চাইছে? Thank you, Rajdeep. First of all, মই এটা কথা কম, মানে বহুত সাৰপ্ৰাইজিং কথাটো, মানে এতিয়ালৈকে গভৰ্ণমেণ্ট পৰা, আসাম গভৰ্ণমেণ্ট আৰু ইভেন লোকেলি কাউন্সিল লিডাৰ্ছৰ পৰা আমি একো ইনফৰমেশ্যন পোৱা নাই যে আপোনাৰ নিউজ চেনেল পৰা যিমান ইনফৰমেশ্যন পাই আছে, আমি কি কাৰণে ফ্ৰম দ্য গভৰ্ণমেণ্ট এইটো ইনফৰমেশ্যনটো পোৱা নাই। राजदीप, ये सरप्राइजिंग बात नहीं है मेरे लिए और डिमा हासाव में हम लोग जितने लोग हैं कि NSCN का जो हमारे डिस्ट्रिक्ट के ऊपर जो प्रभाव है, अभी जो DNLA के साथ लिंक्स जो आप लोग को न्यूज के जरिए से सुनने को मिल रहा है, हम लोग इतना सरप्राइज नहीं है क्योंकि ये नया बात नहीं है राजदीप। ये बहुत लोग को मालूम है, जो डिमा हासाव का हिस्ट्री और मिलिटेंसी का, यहाँ का हिस्ट्री के बारे में जिसको मालूम है वो लोग को अच्छी तरह से मालूम है। पहले जब DSD और DSD-J स्पेशली जब एक्टिव था, उस टाइम में मोस्ट ऑफ द ऑपरेशंस एंड स्पेशली द एक्सटॉर्शन ऑपरेशंस
एंड स्पेशली द ऑपरेशन जिसमें कोई एसेसिनेशन, कोई किलिंग इन्वॉल्व है, उसमें एनएससीएन का एकदम बड़ा रोल प्ले करता था। और एनएससीएन आईएम उससे पहले भी, मैं एक एक्सपीरियंस आप लोगों के साथ शेयर करना चाहता हूं, माय ओन वेरी पर्सनल एक्सपीरियंस। 90s का टाइम था, जो घर में मैं अभी आप लोग को, जिस घर से मैं आप लोग को अभी इंटरव्यू दे रहा हूं, ये घर में मैं तब एक स्कूल स्टूडेंट था, क्लास 5-6 करीबन ऐसे मैं पढ़ रहा था। तब रात में सडनली, दैट वाज माय फर्स्ट एक्सपीरियंस विद मिलिटेंसी इन माय लाइफ, दैट वाज माय फर्स्ट एक्सपीरियंस। हम लोग घर में रात में डिनर करके बैठे थे, पूरा फैमिली, मेरा पिताजी, माँ, मेरा भाई बहन। सडनली रात को थोड़ा नॉक आया दरवाजा पे, और जब हम लोग दरवाजा खोल के देखा तो करीबन 7-8 लोग पूरा मिलिट्री ड्रेस में विद गन्स वो लोग थे। तो हम लोग शॉक हो गया। तो पहले हम लोग को सोच था कि आर्मी आ गया, बिकॉज व्हेन यू सी मिलिट्री ड्रेस तो आप सोचता है कि आर्मी आ गया, राइट, आर्मी पुलिस। तो हम लोग ने सोचा अरे, तो बाद में मैं तो छोटा था, तो हम लोग को साइड में भेज दिया माँ बाप ने, और बाद में वो लोग बात किया। तो हम लोग तो बहुत डर के था, चिंता में था, गुस्सा भी था। हमको एकदम याद है, हम बहुत गुस्सा में था उस टाइम में कि कौन आके ऐसे हम लोग को घर में और मेरा माँ बाप के साथ में इतना खराब से बात कर रहा है, कौन है ये लोग, क्या हुआ, सडनली। बाद में पेरेंट्स लोग ने हम लोग को बोला कि ये मिलिटेंट ग्रुप आया था, एनएससीएन लोग आया था, और वो लोग पैसा मतलब डिमांड किया, मांगने के लिए आया, मतलब एक्सटोर्ट करके आया। सो दिस वाज द स्टोरी इन माई 90s चाइल्डहुड। तो अभी मैं आपको ये स्टोरी क्यों बोल रहा हूं कि आप देखिए, मतलब लास्ट जो डिबेट में मैंने आप लोग के साथ एक बात शेयर किया था कि बहुत दुख लगता है आज, बिकॉज नॉर्थ कचार हिल्स ऑटोनोमस काउंसिल इज द ओल्डेस्ट काउंसिल, और हम लोग ने डिसाइड किया उस टाइम में कि हम लोग आसाम के साथ रहेंगे, वेरेस नागा हिल्स, लुशाई हिल्स, जैंटिया, गारो, खासी हिल्स, सब लोग मतलब अलग अलग हो गए। और मिकिर हिल्स और नॉर्थ कचार हिल्स ने बोला था कि फर्मली बोला था कि नहीं, हम लोग आसाम के साथ रहेंगे, और उसमें कोई ज्यादा कंट्रोवर्सी नहीं था। और आप लोग मालूम है कि बाकी जो हिल्स है उसमें मिलिटेंसी बहुत पहले स्टार्ट हो गया था। नागा हिल्स में पहले हुआ, उसके बाद मिजोरम में हुआ, और मेघालय में भी हुआ। लेकिन नॉर्थ कचार हिल्स का, अगर अभी जो प्रेजेंट डे डिमा हासाओ को मिलिटेंसी का बारे में बात करेगा, ये एकदम लेट में स्टार्ट हुआ, ये 90s में स्टार्ट हुआ। और लेकिन 90s में स्टार्ट होने में नो डाउट एक डिमासा सब नेशनलिज्म का सेंटिमेंट उस टाइम में उठा, और ऑब्वियसली डेवलपमेंट और लैक ऑफ डेवलपमेंट बोलो, और पॉलिटिकल एक विल पावर, उसमें जरूर भी एक हाथ है, एक एम था, पॉलिटिकल एम था। लेकिन उसमें एनएससीएन का जो रोल था कि दे वर द वंस वो पहले एक्टिव था इन एक्सटॉर्शन। तो ये बात में अभी तक समझने में नहीं आ रहा है कि आसाम गवर्नमेंट, वो जो भी पार्टी का हो, कांग्रेस का हो, एजीपी का हो, बीजेपी, और ये सब गवर्नमेंट ये सिचुएशन को हैंडल करके आया है, लेकिन आज तक क्यों अच्छी तरह से हैंडल नहीं किया कि मतलब एक बाहर का फोर्स, एक आउटसाइड का स्टेट का फोर्स हम लोग का यहाँ में विद इन आसाम ডেনিয়েল মই সেই কথাটোৱে আলোচনাৰ মাজলৈ আনিব খুজিছোঁ যে কথাটো হ'ল যে আমি জানো, আপুনিও কৈছে যে এইটো নতুন কথা নহয়, আমিও জানো এইটো নতুন কথা নহয়। এটা সময়ত যেতিয়া DHD জন্ম হোৱা নাছিল, DNSF আছিল, ডিমাছা নেশ্যনেল ছিকিউৰিটি ফ'ৰ্চ, NSCN IMৰ বা NSCNৰ পোনপটীয়া তদাৰকত তেওঁলোক চলিছিল, সেই কথাখিনি সকলোৱে জানে। পৰৱৰ্তী সময়ত DHDৰ গোটকেইটাই কি পৰিৱেশ সৃষ্টি কৰিলে, বিশেষকৈ DHD জুৱেল গোটে, সেই কথাখিনি সকলোৱে জানে। গতিকে আজিৰ তাৰিখত আমি বহুতে যেহেতু নাজানে সেইকাৰণে উল্লেখ কৰিবলগীয়া হৈছে, বা জানিও কথাবোৰ নকয় কাৰণে আজি কথাবোৰ মুকলিকৈ আলোচনা কৰিবলগীয়া হৈছে যে ৰাজ্যখনৰ 3খন জিলা ভয়াৱহ তেওঁলোকে প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আছে, চেলেঞ্জেছ আছে, সেই কথাখিনি আমি দেখিছোঁ। ডেনিয়েল, আজিৰ তাৰিখত আপুনিও জানে যে জেমিনাগা টাইগাৰ্ছ বুলি এটা গোট DNLৰ বাহিৰেও তেওঁলোকে কাছাৰ আৰু ডিমা হাছাওৰ
সীমান্তত তেওঁলোকে অৱস্থান কৰি আছে, যিকোনো মুহূৰ্তত তেওঁলোকক এক্টিভেট কৰি দিব পাৰে। তেওঁলোক ৰবটৰ দৰেহে, গতিকে ৰবটৰ দৰে তেওঁলোকৰ ছুইচ যিকোনো সময়ত অন কৰিব NSCN-IM তেওঁলোকে এক্সট্ৰশ্যন আৰম্ভ কৰি দিব পাৰে। এইবোৰত কোনো ধৰণৰ কথা বতৰা চলি থকা নাই। তাৰ লগতে DNL-ক মষিমূৰ কৰিবলৈ ইতিমধ্যে অসম আৰক্ষীয়ে 6 গৰাকীক হেব্ৰনৰ ওচৰত গৈ তেওঁলোকে নিহত কৰিছে এনকাউণ্টাৰত। গতিকে এই কথাও হৈছে, সকলো কথা প্ৰমাণ হৈছে। এই কথাবোৰ কিয় ওপৰলৈ যোৱা নাই বা গৈছে যদি কিয় তাৰ ওপৰত কোনো ধৰণৰ কাৰ্যব্যৱস্থা হোৱা নাই, সেই কথাখিনি আমি আলোচনা কৰিব খুজিছোঁ। মই আকৌ আপোনাৰ কাষলৈ আহিম ডেনিয়েল, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। আমাৰ সৈতে যিহেতু অসম আৰক্ষীৰ বিশেষ শাখাৰ প্ৰাক্তন বিশেষ সঞ্চালক প্ৰধান পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া এই মুহূৰ্তত আছে, তেখেত সংযুক্ত হৈছে নিজৰ বাসগৃহৰ পৰা। পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। এই যিবোৰ কথা আমি পাতি আছোঁ, এই কথাখিনি যথেষ্ট চিন্তনীয়। 3খন জিলা যথেষ্ট আজিৰ তাৰিখত আমি উল্লেখ কৰিব লাগিব যে তেওঁলোকৰ বাসিন্দাসকল উদ্বিগ্ন। কাৰ্বি আংলঙৰ পৰা 6টা আজি সংগঠন নতুন দিল্লীলৈ গৈছে। তেওঁলোকে 4 তাৰিখে আকৌ এখন চুক্তি তেওঁলোকে স্বাক্ষৰ কৰিব। গতিকে কাৰ্বি আংলংবাসীয়ে যি শান্তি, তেওঁলোকে সম্পূৰ্ণৰূপে এটা শান্তিৰ বাতাবৰণ বিচাৰিছে, সেইখিনি ঘূৰি অহাটো আমি প্ৰত্যেকেই ৰাজ্যখনৰ প্ৰত্যেকগৰাকী নাগৰিকে কামনা কৰিছোঁ। ডিমা হাছাওৰ ক্ষেত্ৰতো একেই চিন্তা আমাৰ। কিন্তু কথাটো হ'ল যে তাত ৰেংমা নাগা যি হিলছ প্ৰটেকশ্যন ফ'ৰ্চ, আজিও তেওঁলোক সক্ৰিয় হৈ আছে। ডিমা হাছাওত DNL আৰু লগতে জেমি নাগা টাইগাৰ্ছ, এনেধৰণৰ শক্তিসমূহ NSCN-IM পৃষ্ঠপোষকতাত তেওঁলোক সক্ৰিয় হৈ আছে। NSCN-IM এই অপৰাধৰ বিষয়ে আমি সকলো অৱগত হোৱাৰ পিছতো বিষয়টো সন্দৰ্ভত আমি কিয় আগবাঢ়িব পৰা নাই বা কেন্দ্ৰীয় চৰকাৰে এই গোটেই বিষয়টোক কিয় গুৰুত্ব সহকাৰে ল'ব পৰা নাই, NSCN-IM কিয় শব্দটো ক'বলৈ বেয়া লেকাম লগাব পৰা নাই, সেই কথাখিনি কিন্তু আমাৰ সকলোৰে মন মগজুত উত্থাপিত এটা প্ৰশ্ন। মই অকণমান, যদি আপুনি অভিজ্ঞ এগৰাকী ব্যক্তি, মই আপোনাৰ পৰা এই সন্দৰ্ভত অকণমান জানিব খুজিছোঁ। আপুনি যিটো কথা কৈছে সেই সম্পৰ্কে ময়ো মোৰ অভিমতো একেই। একচুৱেলি আপুনি যদি চাই যে ডিমা হাছাওত বা কাৰ্বি আংলঙত যিটো এক্সট্ৰিমিষ্ট গ্ৰুপৰ উত্থান হৈছিলে, সেইটো 90sতে হৈছিলে। DNSFৰ পৰা, DNSFৰ পিছত আকৌ হ'ল আপোনাৰ ধৰক DHDৰ পৰা আকৌ এতিয়া DNL হৈছে। এনেকুৱা ধৰণৰ যিটো প্ৰক্ৰিয়া চলি আছে, এই প্ৰক্ৰিয়াটোৰ পৰা এটা কথা জানিব পাৰি যে তাত যিবিলাক বিভিন্ন জনগোষ্ঠী আছে, আচলতে যিবিলাক ইণ্ডিজিনাছ পিপুল আছে, তেওঁলোক খুব আদিম অধিবাসী আছিলে। আচলতে তাৰ পৰাই তেওঁলোকে আছে। আৰু তেওঁলোকৰ মেইন অসুবিধাটো, অৰ্থাৎ কিহৰ কাৰণে তেওঁলোকে বিদ্ৰোহ কৰিছে, সেই বস্তুটোৰ বেছিক কথাটো হৈছে তেওঁলোকৰ তাত যিখিনি ডেভেলপমেণ্ট হ'ব লাগিছিলে, সেই ডেভেলপমেণ্টবিলাক হোৱা নাই। আৰু এটা কথা, আপুনি যিটো কথা কৈছে যে NSCN-IM আচলতে মাদাৰ অফ অল দ্য এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যনছ ইন দ্য নৰ্থ ইষ্ট, আচলতে আমি তেনেকৈ ক'ব পাৰোঁ। গতিকে তেওঁলোকেও এতিয়া যিহেতু চৰকাৰৰ লগত তেওঁলোকে এটা শান্তি চুক্তিত আছে, কিন্তু এট দ্য ছেইম টাইম এই গ্ৰুপবিলাকৰ কিছুমান এলিমেণ্ট আছে যিবিলাকে যিকোনো উপায়েৰে পইচা মানুহৰ পৰা গোটাব বিচাৰে। আৰু সেইকাৰণে তেওঁলোকে এই গোটেইখিনি অৰ্গেনাইজেশ্যনক ইনডাইৰেক্টলি হেল্প কৰি থাকে, আৰ্মছ ছাপ্লাইও কৰিছে, ইভিন DNL-কো আৰ্মছ ছাপ্লাই কৰিছে। গতিকে এই কথাটো মই ভবাত চেণ্ট্ৰেল গভৰ্ণমেণ্টে নিশ্চয় এইটো খুব কেয়াৰফুলি চাইছে, কিন্তু এই ক্ষেত্ৰত আচলতে বহুত অসুবিধা আছে। কাৰণ ইয়াত যিমানখিনি আমাৰ বেলেগ বেলেগ জনগোষ্ঠী আছে, সকলোৰে নিজৰ নিজৰ এজেণ্ডা এটা আছে। আচলতে যেতিয়ালৈকে আমি গোটেইবিলাক একেলগে আগবাঢ়িব নোৱাৰোঁ, তেতিয়ালৈকে এই কথাখিনি চলি থাকিব আচলতে। গতিকে মোৰ এটাই কথা যে ইকনমিক ডেভেলপমেণ্ট যদি গোটেই এৰিয়াটোত হয়, তেতিয়াহ'লে মই ভাবিম যে আমাৰ যিখিনি ভৱিষ্যতৰ পৰিকল্পনা, সেই পৰিকল্পনাত আমি আচলতে এটা হলিষ্টিক ডেভেলপমেণ্টেল প্ৰগ্ৰেম ফৰ অল দ্য ইউথছ অফ দ্য নৰ্থ ইষ্ট, মানে তাত আপোনাৰ ৰেংমা নাগাই হওক, ডিমাচা ব্যক্তিসকলে হওক বা বেলেগ ব্যক্তিয়ে হওক, সকলোৱে মিলি যদি আমি এটা ইকনমিক গ্ৰ'থ এটা, আমাৰ যিটো ৰিহেবিলিটেশ্যন পলিচি আছে এক্সট্ৰিমিষ্টৰ, সেই ক্ষেত্ৰত যদি আমি তেনেকুৱা এটা হলিষ্টিক এপ্ৰ'চ যদি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে
আমি এই প্ৰব্লেমবিলাক চলি থাকিব গতিকে মই মোৰ আৰম্ভণিৰ ষ্টেটমেণ্ট হিচাপে মই এইখিনি কথা কৈছোঁ আৰু এই সম্পৰ্কে মোৰ আৰু দুই এষাৰ কথা ক'বলগীয়া আছে হয় গতিকে মই যদি আপোনালোকে পিছত ভাবে যে কোনো কথা ক'ব লাগে তেতিয়া মই এই সম্পৰ্কে আৰু নিশ্চয় বিশদভাৱে আলোচনা কৰিম হয় মই আকৌ আপোনাৰ কাষলৈ আহিম আপুনি ক'ব লাগিব কথাখিনি আৰু আমি আলোচনা হোৱাটো বিচাৰিছোঁ আৰু লগতে আমি চিন্তিত আমি এই কাৰণে চিন্তিত যে মই আকৌ কৈছোঁ ND24 যি দায়বদ্ধতাৰে আমি কাম কৰি আছোঁ মানুহে ভাল বোলক বেয়া বোলক সেইটো ডাঙৰ কথা নহয় কিন্তু আমি দায়বদ্ধতাৰে ৰাজ্যখনৰ সৰ্বাংগীন বিকাশ আৰু উন্নতি এইখিনি আমি সদায় দৃষ্টি নিক্ষেপ কৰি ৰাখোঁ কোনে ক'ত কি ধৰণে কামবোৰ কৰি আছে ৰাজ্যখনৰ 3খন জিলা ভয়াবহ আশংকাৰ মাজত আছে এই মানুহখিনি শান্তি পোৱা নাই আজি বছৰ ধৰি বাকী অঞ্চলবোৰ ক্ৰমান্বয়ে এটা আজি BTAD বা BTR বুলি কওক ক্ৰমান্বয়ে শান্তিৰ দিশে অগ্ৰসৰ হৈছে তাত কাম বন হৈছে গতিকে বাকী কেইখন জিলাও হ'ব লাগিব তেনেধৰণৰ প্ৰত্যেকখন জিলা যেতিয়া এটা ভাল ব্যৱস্থাৰ অধীনলৈ আহিব আমি সকলো সুখেৰে আমি থাকিব পাৰিম সমিলমিলেৰে শান্তিৰে থাকিব পাৰিম এইখিনি আমাৰ মূল উদ্দেশ্য আমি কথাবোৰ পাতিম মই ৰাজীৱ ভট্টাচাৰ্য ডাঙৰীয়াও আছে আমাৰ সৈতে ডেনিয়েল লাংথাছা আছে আৰু পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈ আছে আমি কথা পাতিম NSCN IMৰ যিখন জাল আৰু হেব্ৰনৰ যিটো সন্ত্ৰাস আজিৰ তাৰিখত আমি দেখিবলৈ পাইছোঁ এইখিনি সন্দৰ্ভত বিতংকৈ কথা পাতিম আৰু কেনেধৰণে আগবাঢ়িব পাৰি অসমৰ স্বাৰ্থত সেই কথাখিনি আলোচনা কৰিম অসমত হেব্ৰনে এক প্ৰকাৰ সন্ত্ৰাস সৃষ্টি কৰিছে কাৰণ 3খন জিলা NSCN IMৰ যি তেওঁলোকৰ ভয়াবহ জাল সেই জালৰ কবলত পৰিছে ডিমা হাছাও কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলং আমি এই মুহূৰ্তত পুনৰ এন্থনী চিমৰেৰ বিষয়ে অকণমান আপোনালোকক জনাব খুজিছোঁ মই তেওঁৰ ফটোখন আকৌ এবাৰ দেখুৱাব খুজিছোঁ অকণমান আমি ক'ব খুজিছোঁ যে এইগৰাকী ব্যক্তি এন্থনী চিমৰে 2010 চনত তেওঁ কাঠমাণ্ডুত গ্ৰেপ্তাৰ হৈছিল আৰু চীনৰ চোৰাং অস্ত্ৰ সৰবৰাহকাৰী এটা কোম্পানীৰ সৈতে লেনদেন কৰি থাকোঁতে তেওঁ ধৰা পৰিছিল 6 বছৰ তেওঁ তিহাৰ জেলত আছিল NIAৰ গোচৰ আছে তেওঁৰ বিৰুদ্ধে কিন্তু 2015 চনত যেতিয়া ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট সহি কৰা হ'ল স্বাক্ষৰিত হ'ল নতুন দিল্লীত তাৰ পৰৱৰ্তী সময়ত 2016 চনত তেখেতক NIA বিশেষ উজৰ আপত্তি যাতে নদৰ্শায় সেই সন্দৰ্ভত তেখেতৰ সন্দৰ্ভত কোৱা হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত তেখেতক তিহাৰ জেলৰ পৰা মুক্তি দিয়া হয় তিহাৰ জেলৰ পৰা মুক্তি লভাৰ পিছত এন্থনী চিমৰেক NSCN ইছাক মুইভা গোটৰ মুখ্য সেনাধ্যক্ষৰ পদ সেই দায়িত্ব দিয়া হয় তাৰ লগতে আপোনালোকক জনাব খোজো যে ইছাক মুইভা গোটত যেহেতু থুইংগালেং মুইভাই সৰ্বা গতিকে থুইংগালেং মুইভাৰ ভাগিনীয়েক বুলি জনা যায় এইগৰাকী এন্থনী চিমৰেক আৰু এন্থনী চিমৰে যেহেতু পূৰ্বৰে পৰা অস্ত্ৰৰ বজাৰখনৰ সৈতে জড়িত সাউথ ইষ্ট এছিয়াৰ অস্ত্ৰৰ বজাৰখনৰ সৈতে জড়িত এগৰাকী ব্যক্তি সেই এন্থনী চিমৰে নিজৰ এই বজাৰখন তেওঁ শেষ হ'বলৈ নিদিলে NSCN IMত অহাৰ পিছত আৰু ডিমা হাছাও যদি অশান্ত হৈ থাকে কাৰ্বি আংলং যদি অশান্ত হৈ থাকে তাত যদি ৰক্তবীজৰ সৃষ্টি হয় DNLA বা জেমিনাগা টাইগাৰ্ছ হওক বা ৰেংমাই নাগা হিলছ প্ৰটেকশ্যন ফ'ৰ্চ হওক এইসকলক অস্ত্ৰ এৰি তেওঁলোকৰ পৰা 50% কমিশ্যন লোৱাৰ যেহেতু ব্যৱস্থা এটা ৰাখিছে আজিৰ তাৰিখত কেম্প হেব্ৰনৰ এইগৰাকী মুখ্য সেনাধ্যক্ষই আছু টাংখুল এইবোৰ সকলো এটা আমি ক'ব লাগিব যে এজন সৈনিক এন্থনী চিমৰেৰ বাবে ডিমা হাছা অশান্তি হৈ থাকিলে তেওঁলোকৰ লাভ হয় এই কথাখিনি সকলোৱে আজিৰ তাৰিখত গম পাইছে কিন্তু মুকলিকৈ আজিলৈ কোনেও খুলি কোৱা নাছিল আমি দায়বদ্ধতাৰ খাতিৰত কথাখিনি কৈছোঁ লৈ আহিছোঁ সন্মুখলৈ গতিকে মই ৰাজীৱ ভট্টাচাৰ্য আপোনাৰ কাষলৈ আকৌ আহিছোঁ যে এই যিটো বিষয় এই বিষয়টো সন্দৰ্ভত সকলোৱে অৱগত যিটো ডেনিয়েলে ক'লে যে এইটো সকলোৱে জানে আজি পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই কৈছে এইটো দীৰ্ঘদিনৰ পৰা চলি আহিছে কিন্তু মুকলিকৈ কোনেও কোৱা নাছিল আমি বেংক একাউণ্ট নম্বৰৰ সৈতে প্ৰতিবেদন আমি দিছোঁ আমাৰ পৰ্টেলতো সেই সন্দৰ্ভত আমাৰ বাতৰি এই চেনেলৰ উপৰিও আমাৰ নিজা যিটো পৰ্টেল তাতো আমি সবিস্তাৰে দিছোঁ যাৰ লিংক আপুনি নিশ্চয় পাইছে গতিকে তাত বেংক একাউণ্ট নাম্বাৰ পৰ্যন্ত আছে এই কথাবোৰ কিন্তু জেৰাত ওলোৱা কথা এই কথাবোৰ আমি গৈ জেৰা চলোৱা নাই জেৰাত ওলাইছে তথ্য আছে তাৰ পৰাই আৰু যিগৰাকী গাজাও পূৰ্বৰ মুখ্য সেনাধ্যক্ষ তেওঁৰ স্বীকাৰোক্তি আমাৰ হাতত আছে এই কথাবোৰৰ পৰা আমি কথাখিনি কৈছোঁ গতিকে এই কথাবোৰ যিহেতু মুকলিকৈ অহা নাই মুকলি হোৱা নাই বা এটা গণ্ডিৰ ভিতৰত ৰাখি থ'ব খোজা হৈছিল কিন্তু আজি গম পাইছোঁ যে আমি ভয়াৱহ কিন্তু বিপদ তাত দেখিবলৈ পোৱা গৈছে কেনেধৰণে এই কথাখিনিক অসম চৰকাৰে এই মুহূৰ্তত এই কথাখিনিক লৈ আগবঢ়া উচিত বুলি আপুনি ভাবে চাওক অসম চৰকাৰৰ
আগৰ 3টা চৰকাৰ আৰু এই চৰকাৰ মে মাহত যোনটো চৰকাৰ হ'ল হয় মই এটা পাৰ্থক্যতা দেখা পাইছোঁ আপুনি নিৰপেক্ষ হিচাপে যদি চাই লাষ্ট 4 মাহৰ যিখিনি কাম হৈছে আগতে সেনেকুৱা নতুন চৰকাৰৰ দেখা পোৱা নাছিলোঁ এতিয়া হয়তো এই চৰকাৰে হয়তো আহিবলগীয়া দিনত আৰু বহুত কিছুমান কাম কৰিব আটাইতকৈ ডাঙৰ কথা কেৱল এই NSCN-IM বুলিয়ে নহয় গোটেই হলিষ্টিকেলি গোটেইখিনি বস্তু চাব লাগিব এতিয়া আলফাৰ লগতো যিখন চুক্তি আলোচনা হৈ গ'ল ফাইলখন পৰি আছে হোম মিনিষ্ট্ৰী একো নকৰে এতিয়া ষ্টেট গভৰ্ণমেণ্টে পইচা এটা দিব লাগিব এতিয়া গোটেইখিনি এইখিনি বস্তু এতিয়া কেনেকৈ চাই এতিয়া আমি যিখিনি খবৰ পাইছোঁ তো চৰকাৰৰ যিখিনি অফিচাৰ হওক বা মন্ত্ৰী তেওঁলোকেতো কয় আপোনালোক অলপ সময় ৰওক আমাক অলপ সময় দিয়ক লাহে লাহে সকলো বস্তুবোৰ হ'ব এতিয়া কথাটো হ'ল কি যে এই ডিমা হাছাও আৰু কাৰ্বি আংলঙৰ যিখিনি কথা এই চুক্তিকেইখন ৰূপায়ণ কৰিব লাগে তাতে গুজৰাট বা হাৰিয়ানাৰ দৰে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰী কৰাৰ দৰকাৰ নাই সেইবোৰ জাগা নহয় ইণ্ডাষ্ট্ৰী কৰা তাত টুৰিজিম হ'ব পাৰে আৰু বহুত কিবা কিবি হ'ব পাৰে এগ্ৰ বেছ ইণ্ডাষ্ট্ৰী হ'ব পাৰে সেইকাৰণে অলপ অৰ্গেনিক হাব হ'ব পাৰে বহুত হ'ব পাৰে কিবা এতিয়া ধৰক কাৰ্বি আংলঙতে এই আদা খেতিটো সেনেকুৱা বুলিলে গোটেই ভাৰততে সেনেকুৱা আদা হ'ব নহয় বোলে সেইখিনি যদি সেনেকুৱা ধৰণৰ বস্তু বহুত যদি কৰে আৰু আটাইতকৈ ডাঙৰ কথা চৰকাৰে এটা কথাই মেনেজমেণ্টৰ কনচেপ্টৰ ওপৰত যাব লাগে যে ইলেকশ্যন আহিল কেনেকৈ মানে পালন কৰি থাকিব নালাগে সেই ইলেকশ্যন আহিল অমুকৰ লগত হেৰি কৰি মই অমুক ইমানকেইটা চিট জিকিম অমুক চৰকাৰ বনাম সেইটো পাৰিলে ওপৰত যদি যাব পাৰে সেইটো নোযোৱাৰ কাৰণে আজি আমাৰ এই সমস্যা হৈছে সহস্ৰ সংগঠন হয় চুক্তি হয় আকৌ কেইদিনমানৰ পিছত আৰু এটা জন্ম হয় অসন্তুষ্ট কেডাৰসকল ওলাই গৈ নতুন সংগঠন আজি সদস্য কাইলৈ মুখ্য সেনাধ্যক্ষ আজি NSCN-IM কিয় তাতে হেৰি এটা সুবিধা পাইছে এই দুটা কাৰ্বি আংলঙতে হওক বা ডিমা হাছাওতে হওক তাতে সুবিধা পাইছে তাতে সোমাবৰ কাৰণে মানুহে তাতে লোকেল মানে সুবিধাটো দিছে এই সুবিধাটো খতম কৰিব লাগিব আৰু তাতে নিশ্চয় এটা কেন্দ্ৰীয় চৰকাৰৰো এটা ভূমিকা আছে তেওঁলোকে যিহেতু আজি পল্লৱ দাই কৈছে যে NSCN-IM is the mother of all insurgent outfits. সোনকালতে সিদ্ধান্ত এটা লওক চুক্তি কৰিব নে নাই এনেকুৱা হ'ব নালাগে ইলেকশ্যনৰ আগে আগে 3 মাহৰ আগতে আমি এটা কিবা এটা কৰিম সেইটো নহয় সোনকালে কিবা এটা কৰক চুক্তি কৰিব নে নকৰে যদি নকৰে ভাল কথা নকৰে যদি ভাল কথা কেম্প হেব্ৰন বা ডেজিগনেটেড কেম্প 100 বছৰলৈকে থাকিব নোৱাৰে কিবা এটা সিদ্ধান্ত ল'ব লাগিব আৰু কেনেকৈ তাৰে কেডাৰসকলক কেনেকৈ চাকৰি বাকৰি কেনেকৈ বিজনেছ কিবা কৰি দিব পাৰে এগৰাকী ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ মাজতে তাৰ পিছতে তেখেত ঢুকাল হয় এতিয়া আছে সেই সময়ৰ পৰা সংগ্ৰাম চলাই থকা বুলি ক'বলৈ গ'লে কেৱল থুইংগালেং মুইভা আছে তেওঁৰ গাঁও ভাল নহয় তেওঁৰ গাঁও ভাল নহয় গতিকে মুইভা থকাৰ অৱস্থাত এইবোৰ হ'বনে নহয় সেইটোও নিশ্চিত নহয় আজিৰ তাৰিখত গতিকে কি পৰ্যায়লৈ কথাবোৰ চিন্তা কৰিছে ভাৰত চৰকাৰে সেই কথাখিনি স্পষ্ট নহয় কিন্তু তেওঁলোকৰ ক্ষেত্ৰত যিয়ে নহওক লাগে অসমৰ ক্ষতি হ'ব নালাগে আটাইতকৈ ডাঙৰ কথা যিটো সন্দৰ্ভত আমি কথা পাতি আছোঁ আমি আজি কথা কিয় পাতিছোঁ নাগালেণ্ড স্বাভাৱিকতে নাগালেণ্ডলৈ শান্তি আহক উত্তৰ পূৰ্বাঞ্চল বাসিন্দা হিচাপে আমি বিচাৰোঁ কিন্তু নাগালেণ্ডৰ এই NSCN-IM গোটৰ পৰা অসমৰ অশান্তি হ'ব নালাগে সেই কথাটো আমি এই মুহূৰ্তত মনে প্ৰাণে কামনা কৰোঁ আৰু ডিমা হাছাও পশ্চিম কাৰ্বি আংলং এই 3খন জিলাত এই ধৰণৰ অশান্তি এটা পৰিৱেশ হ'ব নালাগে সেইটোৱে আমাৰ মূল লক্ষ্য মই আকৌ এবাৰ ডেনিয়েলৰ কাষলৈ যাম কিন্তু ডেনিয়েলৰ কাষলৈ যোৱাৰ পূৰ্বে মই অকণমান এই বিষয়টোত আলোকপাত যিহেতু আমাক কৰিছিল পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া মই আপোনাৰ কাষলৈ আকৌ আহিব খুজিছোঁ আপুনি কৈছিল যে আপুনি এই সন্দৰ্ভত আৰু দুটামান কথা আগুৱাই নিব খোজে ব্যক্ত কৰিব খোজে মই আপোনাক ক'বলৈ অনুৰোধ জনাইছোঁ মই এই সম্পৰ্কে এই কথাটোৱে ক'ব খুজিছোঁ আপুনি যি ৰেংমা নাগাৰ কথা কৈছে বা ডিমাছাসকল আছে সেইসকল আছে আৰু বেলেগ বেলেগ যিবিলাক জনগোষ্ঠী আছে এই জনগোষ্ঠীখিনিক আমি এনেকুৱা ধৰণেৰে এবজৰ্ব কৰি ৰাখিব লাগিব তেওঁলোকৰ জেগাতে ধৰক ৰেংমা নাগাসকল যি জেগাত আছে সেই জেগাতে তেওঁলোকৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত আমি অসম চৰকাৰৰ ফালৰ পৰা যথেষ্টখিনি প্ৰক্ৰিয়া ল'ব লাগিব আৰু সেইবিলাক জেগাত মানে DC আৰু SP পাৰ্টিকুলাৰলি তেওঁলোক স্পেচিফিকেলি ইনভলভ হ'ব লাগিব যাতে যদি তেওঁলোকৰ যিখিনি দুখ অসুবিধা আছে সেইখিনি যদি আমাৰ মানুহখিনিয়ে আমাৰ এডমিনিষ্ট্ৰেশ্যনে ভালকৈ এইটো মেনেজ কৰিব পাৰে তেতিয়া তেওঁলোকে NSCN-IM-ৰ ফালে হাত নেমেলে আচলতে তেওঁলোকক নিবিচাৰিব তেওঁলোকে ইয়াতে ছেটিছফাই হৈ থাকিব লাগিব সেইকাৰণে সেই DC আৰু SP সকলৰ আৰু গ্ৰাউণ্ড লেভেল যিখিনি আমাৰ অৰ্গেনাইজেশ্যন এই ঠাইবিলাকত আছে আমাৰ অসমৰ বেলেগ ঠাইত পঞ্চায়ত লেভেল
অনুষ্ঠান আছিলে, কিন্তু ইয়াত যিহেতু সেইটো নাই, গতিকে গ্ৰাউণ্ড লেভেলৰ যিখিনি ৱৰ্কাৰ আছে সেইখিনিক ডেপুটি কমিশ্যনাৰ আৰু SP-য়ে খুব ভাল ধৰণে ইনভলভ কৰিব লাগিব আৰু ডে টু ডে টাইপৰ ডেভেলপমেণ্টটো চাব লাগিব। তেতিয়া কি হ'ব, আৰু যদি আমাৰ যিটো স্কিল ডেভেলপমেণ্ট মিছন আছে সেই স্কিল ডেভেলপমেণ্ট মিছনৰ জৰিয়তে আমাৰ য়াং যিবিলাক ল'ৰা আছে, যিবিলাক মানে সশস্ত্ৰ সংগ্ৰামলৈ যাবলৈ ধাউতি থকা ল'ৰাবিলাকক যদি আমি স্কিল ডেভেলপমেণ্টৰ জৰিয়তে যদি আমি তেওঁলোকক নিজৰ ভৰিত নিজে থিয় হ'বলৈ সক্ষম কৰিব পাৰোঁ, আৰু গভৰ্ণমেণ্টৰ এনেকুৱা বহুত ধৰণৰ প্ৰগ্ৰেম আছে, যি প্ৰগ্ৰেমৰ এতিয়া কিছু দেৰিৰ আগতে এজনে আদাৰ কথা কৈছে, তেনেকৈ ধৰণৰ গ্ৰীণ ভেজিটেবলছৰ কথা আছে, এনেকুৱা ধৰণৰ হেৰিত যদি আমি এবজৰ্ভ কৰি আৰু আমাৰ যিটো লুক ইজ পলিচি আছে সেই তাৰ থ্ৰুৱেদি যদি আমি তেওঁলোকক এটা ছাপ্লাই চেইন বা এনেকুৱা ধৰণৰ যিটো মানে ট্ৰেডৰ ক্ষেত্ৰত যদি তেওঁলোকক আমি খুব ইণ্টাৰেষ্টেড কৰি দিব পাৰোঁ, তেতিয়াহ'লে তেওঁলোকৰ যথেষ্টখিনি পইচা তেওঁলোকে তাৰ পৰা পাব আৰু লাহে লাহে তেওঁলোকে এই কথাৰ পৰা আঁতৰি আহিব। গতিকে মই ভাবোঁ যে ডিষ্ট্ৰিক্টবিলাকৰ যিবিলাক ডেপুটি কমিশ্যনাৰ বা SP আছে বা গ্ৰাউণ্ড লেভেল বেলেগ অফিচাৰবিলাক আছে আৰু গাঁৱৰ মানুহখিনিৰ যিখিনি গ্ৰাউণ্ড লেভেলৰ যিখিনি অৰ্গেনাইজেশ্যন আছে, এই সকলোবিলাক যদি হলিষ্টিকেলি লগ হৈ আমি মানুহখিনিক যদি কৰ্মঠ কৰিব পাৰোঁ, মানে তেওঁলোকে তেতিয়া সেই ইজি মানিৰ পিছত নাযাব। NSCN-IM-এ যিখিনি সুবিধা লৈছে, তেওঁলোকে আপুনি ইতিমধ্যে কৈছে যে NSCN-IM-এ 50% যদি টেক্স কোনোবা এজন মানুহৰ পৰা লয়, যদি 20 লাখ টকা ল'লে তাৰে 10 লাখ NSCN-IM-এ ল'ব, আৰু গতিকে তেওঁলোকে এই কামটো চলাই থাকিব। গতিকে এই যিটো এক্সটৰ্চনৰ যিটো স্পৃহা, সেইটো যদি আমি বেলেগ আকাৰে, অৰ্থাৎ তেওঁলোকক আমাৰ মানুহখিনিক যদি নিজৰ ভৰিত নিজে থিয় হোৱাকৈ এনেকৈ স্বাৱলম্বী কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবোঁ যে এই কথাবিলাক লাহে লাহে আমি পাহৰি যাম আৰু আমাৰ অসমখন পাৰ্টিকুলাৰলি এই 3খন ডিষ্ট্ৰিক্ট আমাৰ যিটো আমাৰ ইকনমিক ডেভেলপমেণ্ট বেছি হ'ব আৰু তেতিয়া লাহে লাহে মানুহবিলাকে এই কথাবিলাক পাহৰি যাব। হয়, মই আকৌ আহিম আপোনাৰ কাষলৈ, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। মই ডেনিয়েল আপোনাৰ কাষলৈ আহিছোঁ। আজি খুব সুন্দৰভাৱে পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াই কেইটামান কথা ক'লে, ৰাজীৱ ভট্টাচাৰ্য ডাঙৰীয়াও কেইটামান পৰামৰ্শ দিছে। আমি আদাৰ কথা পাতিলোঁ বা আমি অৰ্গেনিক হাবৰ কথা ক'লোঁ, আমি তাত উদ্যোগৰ কথা আমি ভবা নাই, কিন্তু ডাঙৰ কথাটো হৈছে আজি তাত যি ব্যৱসায় চলে, এই ব্যৱসায়টো কিন্তু এটা সময়ত যিসকল মূল সুঁতিলৈ উভতি আহিছিল, যিসকলে 2009 চনত সেই সময়ত তেওঁলোকে অস্ত্ৰ সম্বৰণ কৰি 2012 চনত চুক্তি স্বাক্ষৰিত কৰিছিল, তাৰে একাংশ তেওঁলোকে ৰাজনীতিত যোগদান কৰিলে আৰু আজিৰ তাৰিখত তেওঁলোক একেবাৰে থমথম মদন গোপাল হৈ বহি আছে। তেওঁলোক সকলো দিশৰ পৰা তেওঁলোকৰ অৱস্থা পাতি ভাল, সকলো ফালৰ পৰা শক্তি হওক, ৰাজনৈতিক শক্তি হওক, প্ৰভাৱ হওক, সকলো তেওঁলোকৰ আছে। ধনৰ বলেৰে তেওঁলোক বলিয়ান আজিৰ তাৰিখত, তাত কোনো সন্দেহ নাই। গতিকে যিসকল সাধাৰণ কেডাৰ, আমি মন কৰিছোঁ যে এই সাধাৰণ কেডাৰসকলৰ পৰাই কোনোবাই গৈ এটা সময়ৰ গেৰিলাই গৈ আজিৰ তাৰিখত মুখ্য সেনাধ্যক্ষ, ক'ৰবাত গৈ অধ্যক্ষ হৈ এই DNLA বা এনেধৰণৰ সংগঠনবোৰ চলাই আছে, আমি যিখিনি আজি চকুৰ আগত দেখা কথা। এতিয়া এই যিসকল নেতা, যিসকলে নেতৃত্ব প্ৰদান কৰি আছে, তেওঁলোকৰে আজি ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁলোকৰ 40-50খন কাৰোবাৰ গাড়ী ক'ৰবাত চলে, ক'ৰবাত চিমেণ্ট ফেক্টৰীত চলে, এনেধৰণৰ কথা বতৰাবোৰো আমি শুনিবলৈ পাওঁ। গতিকে এই কথা বতৰাৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকক উৎসাহিত কৰিছে। তেওঁলোকৰ যি বিলাসপূৰ্ণ জীৱন, সেই কথাখিনিয়ে DNLAত আজি যিসকলে হয়তো যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি বা তালৈ গৈছে, তেওঁলোকৰো তেনে উদ্দেশ্যই আছে, তাত কোনো সন্দেহ নাই। গতিকে উগ্ৰপন্থা যে এটা ভাল কথা নহয়, সেই কথাখিনি এটা সময়ৰ বা একালৰ বিদ্ৰোহীসকলে তেওঁলোকক বুজাবলৈ সক্ষম হোৱা নাই বা বুজাব যেন খোজাও নাই, ৰাজনৈতিক স্বাৰ্থত যেন ক'ৰবাত তেওঁলোকক ব্যৱহাৰ কৰা হৈছে, এই কথাখিনিও কিন্তু প্ৰমাণিত হৈছে। মই আপোনাৰ কাষলৈ আহিছোঁ, আপোনালোক স্থানীয় লোক হিচাপে এই বিষয়টো কেনেধৰণে পৰ্যবেক্ষণ কৰিছে? কথাটো সঁচা ৰাজদীপ, মানে লাষ্ট ডিবেটত মই এইটো সেম কথাটো মই কৈছিলো that we should not give a wrong message also. A responsibility lies with the government of Assam and government of India. Whenever you make a deal, যেটি আপনি এটা মেইনস্ট্ৰিমত মিলিটেন্টছৰ লগত এটা প্ৰসেস আৰম্ভ কৰে, you have to see মানে खत्म तक एंड तक कैसा जाना है वो अच्छी तरह से देखना है, ये रॉन्ग मैसेज नहीं जाने के लिए। आप देखिए, मतलब हम लोग डिमासा हसाव में है, बट हम लोग को भी यहाँ से देखने को मिलता है, सुनने को मिलता है, जैसे कि हु इज वन ऑफ द मोस्ट पावरफुल ट्राइबल लीडर्स इन असम,
हागरामा ऑफ कोर्स। और हम लोग यहाँ घर बैठे बैठे हम लोग को भी मालूम है कि हागरामा कितना पावरफुल है और कितना पैसा उसने कमाया, यू नो। ये हम लोग बच्चा यहाँ डीमा हासो में भी बात करता है, तो सोचो वो उसका क्या असर पड़ सकता है यंग जनरेशन में। तो आदमी लोग बात करता है, यंग जनरेशन लोग बात करता है कि वाह वो तो मतलब मिलिटेंट हो गया, उसके बाद में पॉलिटिक्स में घुस गया और सीएम बन गया, और आज देखो हागरामा कितना मल्टी करोड़ मतलब उसके पास में है। तो ये आदमी लोग का अंदर में घुस जाता है, ये दिमाग में घुस जाता है। सिमिलरली ऐसा हुआ कार्बी आंगलों में भी ऐसा हुआ और डिमा हासाओ में भी ऐसा हुआ। तो आप देखिए फाइट था फॉर यू नो एक सब नेशनलिज्म को लेके, लेकिन उसको अगर मिसयूज होके अल्टीमेटली करप्शन, और करप्शन एक चीज है, देखो ऐसा नहीं है कि करप्शन सबको इफेक्ट करता है, ऐसा नहीं कि सिर्फ मिलिटेंट्स लोग भी करप्शन में अट्रैक्टेड हो सकता है बोल के। ये कोई एम्प्लॉय गवर्नमेंट ऑफिसर होता है, बिजनेसमैन, कोई भी फील्ड से करप्शन का जो वायरस है जो जाल में वो फंस सकता है और फंसता है। लेकिन इसमें बड़ा रोल प्ले करता है गवर्नमेंट ऑफ आसाम। सो एक चीज मैं बोलना चाहता हूँ राजदीप, थोड़ा देर पहले चौधरी जी ने बोला था, तो उसमें मैं थोड़ा डिसएग्री करता हूं, बिकॉज आई फील वेरी स्ट्रांगली अबाउट द 6th शेड्यूल एंड आई फील कि अभी तक द ग्रेटर एसएमई सोसाइटी भी 6th शेड्यूल को लेके थोड़ा मतलब मिसअंडरस्टैंडिंग कहीं ना कहीं है। इसलिए अभी तक वो लोग जब भी हम लोग 6th शेड्यूल का बात करता है, आर्टिकल 244A का बात करता है, तो सब थोड़ा मतलब वेरी हो जाता है। जैसे कि मतलब इट इज वेरी डिफरेंट, यू नो, NSCN-IM लोग जो डिमांड कर रहा है फॉर एग्जाम्पल, इट इज वेरी डिफरेंट। और आर्टिकल 244A हम लोग का कॉन्स्टिट्यूशन में हम लोग है, संविधान में है, और इसलिए मैं ये बात कहना चाहता हूं कि अगर डीसी जैसे कि बोला कि डिस्ट्रिक्ट को मतलब एडमिनिस्ट्रेशन को स्ट्रांग करने के लिए हम लोग डीसी को, एसपी को थोड़ा ज्यादा रिस्पॉन्सिबिलिटी देना चाहिए, उससे मैं सहमत नहीं हूं। क्योंकि देखो नो डाउट डीसी का रोल जो है वो उसको हम कुछ उसके बारे में मैं कुछ नहीं बोल रहा हूं। जो रोल है हमारे डिस्ट्रिक्ट में भी 6th शेड्यूल होने से भी यहाँ डिप्टी कमिश्नर है, उसको अपना रोल दिया गया है। लेकिन हमारे यहाँ काउंसिल है, 6th शेड्यूल है, काउंसिल है, सीईएम है, EM है, वी हैव 28 मेंबर ऑफ ऑटोनोमस काउंसिल, आई एम ऑल्सो वन ऑफ देम। सो ये पावर दिया गया है और हम लोग को डिपार्टमेंट्स मिला है हम लोग को अंदर में। सो वी हैव द पावर टू एडमिनिस्टर एंड लुक आफ्टर आवरसेल्व्स, दैट्स द होल आइडिया। और इसमें अगर हम लोग और भी अगर हम लोग पावर को घटाने के लिए डायरेक्शन में हम लोग बात करें, सो आई थिंक दैट इज गोइंग इन द रॉन्ग डायरेक्शन, दैट इज व्हाट आई फील। बट ऑफ कोर्स देयर इज अ प्रॉब्लम क्या में है कि हमेशा बहुत सालों से ऐसा होते आया है कि स्पेशली कार्बी आंगलोंग और डिमा हासाओ में ये काउंसिल का जो पावर गेम है, जो पावर स्ट्रगल है, उसमें गवर्नमेंट ऑफ आसाम और दिसपुर से जो चाबी घुमाता है, इसमें बहुत बड़ा हाथ है। और ये सब पॉलिटिशियन लोग में कोई दलाल, कोई मिडिल मैन, वो लोग भी आके चाबी घुमा के चला जाता है। सो दैट इज द प्रॉब्लम। ये एक्सप्लॉयटेशन जो हो रहा है, यू नो, देयर आर मेनी ऑनेस्ट हार्ड वर्किंग जो पॉलिटिशियंस इन द ऑटोनोमस काउंसिल्स, लेकिन आज के दिन में बहुत तकलीफ होता है बिकॉज लॉबिज्म क्रिएट होता है और दिसपुर को प्लीज करना पड़ता है। दिसपुर में कोई पॉलिटिशियंस होता है, वो लोग क्या करता है, चलो ये पॉलिटिशियन को हम लोग पावर में ला देंगे बिकॉज ये लोग हमारे बात को मानेंगे, और अगर हम लोग बोलेंगे कि इतना हम लोग को इतना हम लोग को टैक्स दे दो, हमारा ये काम कर दो, वो काम कर दो, तो वो लोग कर लेंगे। तो ये ग्रुप को पावर में रख देंगे और ये ग्रुप ये ऑनेस्ट है, ये लोग काम करना चाहते हैं, तो चलो इसमें इसको हम लोग थोड़ा नेग्लेक्ट करेंगे। इसलिए ये बोलने में मैं बहुत डायरेक्ट हूं, इसलिए मैं डायरेक्ट बात बोल रहा हूं। लेकिन आप ग्राउंड लेवल में आके डिमा हासाओ को लोग को पूछिए कि व्हाट इज द रियलिटी, व्हाट इज द पावर स्ट्रगल, तो सब एक आदमी भी आपको यही बात बताएगा, चाहे वो जो भी पार्टी में बिलोंग, जो भी पॉलिटिकल पार्टी को सपोर्ट करता हो। सो दिस इज व्हाट द बिगेस्ट प्रॉब्लम, जिससे जो डेवलपमेंट है वो पूरा गांव में अंदर घुस नहीं सका। आज के दिन में देखिए, ऐसा बात नहीं है कि हम लोग को हमें फंड्स नहीं आ रहा है, बहुत सारा फंड्स है, इस बार भी बहुत सारा फंड्स आया है, लेकिन आज के दिन में भी हम एरिया में जाके हम जब चेक कर रहा है, इतना करप्शन हो रहा है। करप्शन क्यों हो रहा है? क्योंकि ये
काउंसिल इज ऑल पावरफुल, लेकिन काउंसिल में ऐसा नहीं है कि सब करप्ट है, सब करप्ट नहीं है, बहुत सारे लोग हैं वो रियली फील फॉर द पीपल, बट लेकिन जो पावर स्ट्रगल है यहाँ में अलग अलग लेयर्स ऑफ पावर स्ट्रगल है, काउंसिल का, फिर दिसपुर का, फिर दिल्ली का, तो ऐसा करते करते सो कटिंग इज शॉर्ट, मैं शॉर्ट में खत्म कर देता हूँ कि अगर इफ गवर्नमेंट ऑफ आसाम एंड आसाम इज रियली सीरियस अबाउट टैकलिंग मतलब मिलिटेंसी को खत्म करने के लिए इन डिमा हसाओ, देन मैं बोल रहा हूं कि ज्यादा तकलीफ का बात नहीं है कि आप लोग ने इस बीच में किया कुछ इतने सालों में किया, आर्टिकल 244A ऑटोनोमस स्टेट को देखिए, बहुत बड़ा प्रदर्शन, प्रोटेस्ट, एकदम एंगर, गुस्सा देखा है क्या? नहीं देखा है ना, यू हैव नॉट सीन, राइट? मतलब पीपल रियली वांट डेवलपमेंट, बट एट द एंड ऑफ द डे ऐसा नहीं है कि डेवलपमेंट बोल के चिल्लाएगा, लेकिन अंदर में करप्शन भी चलते रहेगा। अगर ये करप्शन चलते रहेगा तो इनइक्वालिटी, इकोनॉमिक इनइक्वालिटी से कहीं ना कहीं अपना विक्टिम जो मिलिटेंसी है अपना विक्टिम को ढूंढ लेगा और एक दो आदमी से भी वो फिर शुरू हो सकता है। ঠিক ঠিক আপুনি সঠিক কথাই কৈছে আৰু যিখিনি কথা আমি ইতিমধ্যে পাতিছোঁ এই বিষয়টোত আমি এটা কথা দেখিলোঁ যে তাত এখন পৰিষদ আছে, স্বায়ত্তশাসিত পৰিষদ আছে, আৰু এই স্বায়ত্তশাসিত পৰিষদ সন্দৰ্ভত আপোনালোক সকলো অৱগত কি কাৰ্বি আংলং হওক কি ডিমা হাছাও হওক, দুয়োখন টেৰিটৰিয়েল কাউন্সিললৈ এইকেইখন আচলতে উন্নীত হ'ব লাগিছিল, চুক্তি স্বাক্ষৰিত হোৱাৰ লগে লগেই নটিফিকেশ্যন জাৰি হ'ব লাগিছিল, এই কথাবোৰ আগবাঢ়িব লাগিছিল। আমি আজিৰ তাৰিখত ভাবিবলৈ বাধ্য হৈছোঁ যে যিসকল শাসনত থাকে ডিমা হাছাও বা কাৰ্বি আংলঙত তেওঁলোকক এই কথাবোৰে যেন চুবগৈ পৰা নাই, আৰু লগতে এই কথাও আমি মন কৰিছোঁ যে তেওঁলোকে বিষয়টোক লৈ তৎপৰতা যেন প্ৰদৰ্শন কৰা নাই, নহ'লে আজিৰ তাৰিখলৈ কেৱল পুঁজিৰ কথা আহিলে পুঁজি গৈ আছে, কিন্তু টেৰিটৰিয়েল কাউন্সিল হ'লে তেওঁলোকে যিখিনি আৰু অধিক সুবিধা পাব, অধিক বিভাগ তেওঁলোকলৈ হস্তান্তৰ হ'ব, এই সন্দৰ্ভত তেওঁলোক অৱগত হোৱাৰ পিছতো কিয় অগ্ৰসৰ হোৱা নাই, কি বিশেষ চাপত পৰি এইবোৰ কথা হৈ আছে আমি নাজানো, কিন্তু আমাৰ মূল কথাটো হ'ল যে এইবোৰ যি ৰাজনৈতিক যিবোৰ কথা, এইবোৰ আভ্যন্তৰীণ কথা, উন্নয়নৰ কথা, আভ্যন্তৰীণ কথা, কিন্তু তাৰ সৈতে সম্পৃক্ত হৈ আছে এই উগ্ৰপন্থা। এই কথাটো কিন্তু আমাক সকলোকে চিন্তিত কৰি তুলিছে। গতিকে ইয়াত একাংশ ডিমাচা যুৱক তেওঁলোকে গৈ যোগদান কৰিছে, ক'ৰবাত কাৰ্বি যুৱক আজি সকলো ওলাই গৈছে, সেইটো ভাল এটা লক্ষণ, কিন্তু একে সময়তে তাত ৰেংমাই যি সংগঠন, সশস্ত্ৰ সংগঠন আৰু ডিমা হাছাওত জেমিনাগাৰ কথাটো আমি ক'লোৱে আপোনালোকক DNL উপৰিও, এইবোৰ কিন্তু ক্ৰমাৎ সক্ৰিয় কৰি ৰখাৰ এটা পৰিকল্পনা NSCNৰ আছে। গতিকে NSCNে 2003 চনত, 2005 চনত, 2009 চনত ভাতৃঘাতী সংঘৰ্ষৰ যি সূত্ৰপাত হৈছিল ডিমা হাছাও, তাৰ কাৰণে তেওঁলোক জগৰীয়া, এই কথা ইয়াৰ পূৰ্বেও তথ্যই প্ৰমাণে আমি দেখুৱাইছোঁ, বাতৰিসমূহত আপোনালোকে দেখি আহিছে, কথাবোৰ আপোনালোকে জানে। মই শেষবাৰৰ কাৰণে ৰাজীৱ ভট্টাচাৰ্য আপোনাৰ কাষলৈ আহিছোঁ যে এই গোটেই কথাবোৰত এতিয়া মই আকৌ কৈছোঁ যে ডিমা হাছাওৰ জনতাই হওক বা অসমৰ জনতাই সামগ্ৰিকভাৱে যিসকলে ডিমা হাছাওৰ কথা নিজৰ জিলাখনৰ লগতে ডিমা হাছাও জিলাখনৰ কথা চিন্তা কৰে, যিসকলে ডিমা হাছাওৰ লগতে নিজৰ কোনোবা যদি মাজুলীৰ হয়, কোনোবা যদি লখিমপুৰৰ হয়, কোনোবা বৰপেটাৰ, কোনোবা ধুবুৰীৰ যদি হয়, সামগ্ৰিকভাৱে অসমৰ কথা যিসকলে চিন্তা কৰে, এই NSCNৰ হাতোৰাৰ পৰা মুক্ত কৰিব পৰাকৈ এই অঞ্চলসমূহৰ ক্ষেত্ৰত কি ভূমিকা ল'ব পাৰে, কেন্দ্ৰ চৰকাৰৰ ওচৰত হওক বা ৰাজনৈতিক সদিচ্ছা কেনেধৰণে প্ৰদৰ্শন কৰিব পাৰে, মই শেষত আপোনাৰ পৰা জানিব। ডেনিয়েল লাংথাচাই কৈছে প্ৰথমতে ডেভেলপমেণ্ট মানুহক সজাগ কৰিব লাগিব যাতে সুবিধাটো NSCN নাপায়, তাতে গৈ পেলাই গণ্ডগোল কৰা বা আজি 10টা ল'ৰাক লৈ যোৱা যে আমাৰ কেম্প হেব্ৰনত আহা, কেম্প হেব্ৰনত প্ৰশিক্ষণ দিয়া, সেইটো সুবিধা যাতে বন্ধ হয়। ৰাজ্য চৰকাৰৰ এটা ভূমিকা আছে, কেন্দ্ৰীয় চৰকাৰক ক'ব লাগে যে আপোনালোকে যি কৰে, চুক্তি কৰে নকৰে তাৰ সিদ্ধান্ত এটা লওক, আৰু এইটো চলি থাকিব নোৱাৰে। কেৱল আজি ডিমা হাছাওত যিটো হৈছে NSCN খালি ডিমা হাছাওতে নহয়, এইটো আজি অৰুণাচলত যাওক, লংডিং বা তিৰাপ ডিষ্ট্ৰিক্টত, মণিপুৰত, বিভিন্ন জেগাত এইটো হৈ আছে। এইটো হ'ব, এইটো এটা সিদ্ধান্ত লৈ পেলাই এনেকুৱা হ'ব নালাগে যে মই আগতেও কৈছোঁ যে ইলেকশ্যনৰ 2 মাহৰ আগতে আমি কিবা এটা কৰিম, এই মেনেজ কৰাৰ ওপৰত উঠিব লাগে। কাৰণ আজি চাওক 75 বছৰ হ'ব হ'ল দেশখন স্বাধীন হোৱা, এই বহুত দিন হৈ গ'ল, 72 বছৰত আজি বহুত কৰিব লাগিছিল। আমি কোনটো অঞ্চলৰ কথা পাতি আছোঁ? ডিমা হাছাও আটাইতকৈ পুৰণি স্বায়ত্তশাসিত পৰিষদ 1952 চনৰ, হয়, সেই অঞ্চলত উন্নতি হোৱা নাই। চাওক স্বায়ত্তশাসন পোৱাৰ আজি 52 চনত স্বায়ত্তশাসন পাইছে, হোৱা নাই। আজি ঠিক তেনেকৈ তেওঁলোকৰ মানুহৰ আজি কিবা গ্ৰীৱা, তেওঁলোকৰ আজি বহুত ক্ষোভ আছে মনত, যে তেওঁলোকে ঠিক কথা কৈছে যে আজি আমাৰ ডেভেলপমেণ্ট হোৱা নাই। সেইকাৰণে আমি খুব এটা ইতিবাচক এটা হেৰি কৰি পেলাই আজি এইবাৰ চৰকাৰৰ এই লাষ্ট 4 মাহত খুব ভাল হেৰি দেখা পোৱা গৈছে।
চাব দে মই বিজেপিৰ সমৰ্থক নহয় গম পাইছোঁ, গম পাইছোঁ। তথাপিও মই নিৰপেক্ষভাৱে আপুনি নিৰপেক্ষ কথাখিনি- হিচাপে কিছুমান দেখা পাইছোঁ লাষ্ট 4-5টা চৰকাৰ এই দেখা পাইছোঁ এটা আমাৰ এটা আশাবাদী আমি যে কিবা এটা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰকো ক'ব লাগে মই ৰাজ্য চৰকাৰ অসম চৰকাৰে এতিয়া সবল স্থিতিত আছে কেন্দ্ৰক ক'বলৈ যে আছে। অন্তত NSCN নিজৰ সীমাৰ ভিতৰত কি কৰে কৰি থাকক হয়। অসমৰ সীমাত তেওঁলোকৰ এইবোৰ কুচকাৱাজ নচলিব কৰিব নালাগে আৰু এটা কথা যে তেওঁলোকে সোনকালতে চুক্তিখন আটাইতকৈ প্ৰয়োজনীয় কথা সেইটো চুক্তি কৰে নকৰে এটা সিদ্ধান্ত ল'ব লাগে ঠিক আছে মই পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ আকৌ যিহেতু আমি অনুষ্ঠান সামৰিব লাগিব গতিকে মই আপোনাৰ কাষলৈ শেষবাৰৰ কাৰণে আহিছোঁ মূল কথাটো হ'ল আমি অনুভৱ কৰোঁ এগৰাকী সাংবাদিক হিচাপে বা সংবাদকৰ্মী হিচাপে এটা কথা অনুভৱ কৰোঁ যে এই কথাবোৰ নখ দৰ্পণত আছে কেন্দ্ৰীয় চোৰাংচোৱাৰো নখ দৰ্পণত আছে অসম চৰকাৰৰ হাততো বহু তথ্য আছে যিখিনি কিন্তু আজিৰ তাৰিখত তেওঁলোকক আজি আপুনি যদিও আপুনি অৱসৰপ্ৰাপ্ত কিছুমান কথা আপুনি তাৰ মাজতো আপুনি কিন্তু এটা সীমা পাৰ হৈ আপুনি কোৱাগৈ নাই গতিকে এইখিনি পদ আৰু গোপনীয়তাৰ শপত সকলোৱে লৈ ৰাখে সেইখিনি মই নিশ্চয় সেই কথাখিনি উলংঘন কৰিবলৈ নকম বা তেনেধৰণৰ দাবী নজনাম কিন্তু আজিৰ তাৰিখত অসম আৰক্ষীৰ যিসকলে নেতৃত্ব প্ৰদান কৰি আছে তেওঁলোকেও বহু ক্ষেত্ৰত থমকি ৰ'বলগীয়া হৈছে কিন্তু আমি কেনেধৰণে আগবাঢ়িব লাগিব আগবাঢ়িবতো লাগিবই আমি কাৰণ আমি কেন্দ্ৰক জনাব লাগিব NSCNৰ বিৰুদ্ধে আপত্তি দৰ্শাব লাগিব তেওঁলোকৰ জালখন আমি ফালিব লাগিব ইয়াৰ পৰা অসমক আমি ৰক্ষা কৰিব লাগিব ডিমা হাছাৰ মানুহক ৰক্ষা কৰিব লাগিব কাৰ্বি আংলঙৰ মানুহক পশ্চিম কাৰ্বি আংলঙক সকলোকে ৰক্ষা কৰিব লাগিব গতিকে কি নীতি অৱলম্বন কৰিব লাগে আজিৰ তাৰিখত অসম চৰকাৰে ভট্টাচাৰ্য ডাঙৰীয়া মই প্ৰথমতে ক'ম যে কেন্দ্ৰীয় চৰকাৰৰ কিছু দায়িত্ব আছে যেতিয়া এখন মেমৰেণ্ডাম অফ সেটেলমেণ্ট হয় ধৰক DHDৰ লগতে বা যাৰ লগতে হৈছে সেই মেমৰেণ্ডাম অফ সেটেলমেণ্টখন পিৰিয়ডিকেলি ৰিভিউ কৰে এই পিৰিয়ডিক ৰিভিউটো মানে খুব যিমান পাৰে সোনকালে ৰেগুলাৰলি হৈ থাকিব লাগে আৰু প্ৰত্যেকটো ক্লজ যিকেইটা ক্লজ মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিঙত আছিলে ডেনিয়েল ডাঙৰীয়াই এই কথাটো জানিব সেইবিলাক লগে লগে যিমান সোনকালে পাৰে ইমপ্লিমেণ্ট কৰিব লাগে এইটো 1 নম্বৰ কথা এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা 2 নম্বৰ কথা আমাৰ ইয়াত যিবিলাক ঘটনা ঘটিছে DNLয়ে যিবিলাক ঘটনা ঘটিছে এই 6জন মানুহক মাৰিলে বা বেলেগ বেলেগ মানুহ মাৰিছে এই খবৰবিলাক আমি আমাৰ গৃহ বিভাগৰ পৰা নিশ্চয় চেণ্ট্ৰেল গৃহমন্ত্ৰীলৈও এইবিলাক পঠোৱা হৈছে আৰু এইবিলাক যাতে ভাল ধৰণে ফলো আপ হয় সেই কথাটো চাব লাগিব 3 নম্বৰ কথাটো মই আৰু এটা কথা ক'ব খুজিছোঁ ডেনিয়েল ডাঙৰীয়াই মোক অলপ ভুল বুজি কথাখিনি ক'লে খুব সম্ভৱ গতিকে মই এইটো ক্লেৰিফাই কৰিব খুজিছোঁ যে মই যিটো DC আৰু SPৰ গ্ৰুপটোৰ কথা কৈছোঁ তাৰ লগতে কিন্তু কাউন্সিলৰ মানুহো থাকিব লাগিব মই কৈছোঁ যে গ্ৰাউণ্ড লেভেলত যিখিনি মানুহ আছে কাউন্সিলৰ অভাৱ অভিযোগখিনিৰ কথা আপুনি কৈছিল একগোট হৈ আমি সেই অভাৱ অভিযোগখিনি যদি আমি আটাইকেইটা গ্ৰুপে মানে হোলিষ্টিক এটা এপ্ৰোচ লৈ আমি যদি হেতু সলভ কৰিব পাৰো তেতিয়া হলে কিন্তু মোৰ বুধেৰে NSCNে আমাৰ এই ফালৰ মানুহখিনিক বিশেষভাৱে প্ৰভাৱান্বিত কৰিব নোৱাৰিব আৰু ডেনিয়েল ডাঙৰীয়াহঁতৰ যেহেতু এটা এক্সপেৰিয়েন্স আছে এনেকুৱা ধৰণৰ ডাঙৰ এটা ঘটনা ঘটিছে তেওঁলোকৰ ওপৰতো বহুত দায়িত্ব আহি পৰিছে তেওঁলোকে কেনেকৈ গ্ৰুপবিলাকক মানে যিবিলাক ল'ৰা গুচি গৈছে বা তেওঁলোকক কেনেকৈ ঘূৰাই আনিব পাৰি সেইবিলাক আমাৰ অসম গভৰ্ণমেণ্টেও কিন্তু তেওঁলোকক যথেষ্টখিনি সহায় সহযোগিতা কৰিব লাগিব কাৰণ তেওঁ অকলে এইটো কাম কৰিব নোৱাৰে কিন্তু তেনেকুৱা ধৰণে কৰি আমি সেই ল'ৰাখিনিক কেনেকৈ আমি আমাৰ ফালে ঘূৰাই আনি তেওঁলোকৰ ভৰিত নিজৰ ভৰিত নিজে থিয় হৈ কেনেকৈ ডেভেলপমেণ্টেল প্ৰজেক্টছবিলাক কৰি তেওঁলোকক লাহে লাহে সেই উগ্ৰপন্থীৰ খুঁটিৰ পৰা আঁতৰাই আনি ডেভেলপমেণ্টৰ দিশত লৈ যাব পাৰোঁ সেই কথাখিনি আমি কৰিব লাগিব মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় মই আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ডেনিয়েল 30 ছেকেণ্ড সময় মোৰ সময় পাৰেই হৈছে শেষত আপুনি কি ক'ব আমি সকলোৰে স্বাৰ্থত ডিমা হাছাৰ স্বাৰ্থত কাৰ্বি আংলং পশ্চিম কাৰ্বি আংলঙৰ স্বাৰ্থত এই অনুষ্ঠান কিন্তু আজি শেষত আপুনি কি ক'ব MOS कोठाटो एकदम होसा अभी ये करना है कि आप देखिए बहुत साल हो गया MOS साइन होते हुए लेकिन जो डिमासास है जो कार्बी आंगलों में रहता है कचार में रहता है
एंड होजाई डिस्ट्रिक्ट में रहता है और बॉर्डर एरियाज जो नागालैंड और कार्बी आंगलों का बॉर्डर एरियाज में बहुत सारे डिमासास लोग हैं, तो अगर हम लोग एमओएस को फुल्ली अगर इम्प्लीमेंट करें तो डेवलपमेंट ये सब जगह में भी पहुंच जाएगा और अल्टीमेटली जो नागालैंड से एनएससीएन आईएम लोग स्पेशली जो डिमासा लोग को टारगेट करता है वो लोग का मतलब अंदर में लाने के लिए, सो ये मतलब चीज खत्म हो जाएगा। ये जल्द से जल्द एमओएस एग्रीमेंट का फुल्ली इम्प्लीमेंट करना चाहिए। और एक चीज है और एक क्लॉज है जिसके लिए मैं याद दिलाना चाहता हूं कि एक क्लॉज निकला था बिकॉज एनएससीएम आईएम लोग का एग्रीमेंट में है कि दे वांट ए टेरिटोरियल काउंसिल इन डिमा हासाओ इनसाइड आसाम। सो उसमें जब डिमा हासाओ के लोग ने प्रोटेस्ट किया था तो फायरिंग हो गया था और 2 लोग शहीद भी हो गए थे और आज तक उन लोग को जस्टिस नहीं मिला है। तो ये लोग आसाम के लिए शहीद हुआ है, प्रबंधो हकमोसा, और उसके बाद में इसलिए मतलब मिथुन दिब्रागडे और प्रबंधो हकमोसा, तो उसको भी एक अगर आसाम गवर्नमेंट जल्द से जल्द, हम लोग तो जो डीएसटी का एमओएस था वो तो आसाम के अंदर ही है, आसाम के लोग के लिए है आफ्टर ऑल, तो इसमें करने में हम लोग देरी नहीं करना चाहिए, जल्द से जल्द कर देना चाहिए। धन्यवाद। वहां नागालैंड का लेकिन तो चल ही रहा है, तो उसके पहले आसाम का अगर हम लोग सॉल्व कर दे और एमओएस का पूरा फुल्ली इम्प्लीमेंट कर दे तो डेवलपमेंट काउंसिल। ধন্যবাদ। মই উপায় নাই ডেনিয়েল, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কথাখিনি আধৰুৱা বোধ হয় আপোনাৰ হ'ল, কিন্তু উপায় নাই, আমি কথাখিনি পাতিছোঁ আৰু শেষত মই সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে পাহৰি নাযাব, মই ৰাজ্যবাসীক কৰজোৰে অনুৰোধ জনাইছোঁ যে ডিমা হাছাও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, এই 3খন জিলা অসমৰ জিলা। ইয়াত থকা মানুহখিনি অসমীয়া, তেওঁলোক বিভিন্ন জনগোষ্ঠীৰ হ'ব পাৰে কিন্তু সামগ্ৰিক পৰিচয় তেওঁলোকৰ অসমীয়া। এই অসমীয়াসকল ককবকাই আছে। এই অসমীয়াসকল আজিৰ তাৰিখত যি ভয়াৱহ পৰিস্থিতিৰ তেওঁলোকে মুখামুখি হৈ আহিছে, এইখিনি এদিন নিৰসন হ'ব লাগিব, এইখিনি সমাধান হ'ব লাগিব। তাৰ কাৰণে অসম চৰকাৰে আজি যিহেতু অৱগত হৈছে, অসম আৰক্ষী অৱগত হৈছে, এজেঞ্চিসমূহ অৱগত হৈছে, আমি অনুৰোধ জনাম যে এনএছচিএনে নাগালেণ্ডৰ ভিতৰত কি কৰে কৰি থাকক, অসমৰ জিলাসমূহত যাতে জাল মেলিব নোৱাৰে, অসমৰ মানুহক যাতে অত্যাচাৰ চলাব নোৱাৰে আৰু ৰক্তবীজ যাতে অসমত সৃষ্টি কৰিব নোৱাৰে, সেই পৰিৱেশ গঢ়ি তুলিব লাগিব। ডিমা হাছাওত বৰ্তমান থকা উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিষয়ববীয়াসকলে, পাৰিষদসকলে আৰু লগতে তাৰ সচেতন লোকসকলে, লগতে অসম চৰকাৰে, এই দায়িত্ব কিন্তু অসম চৰকাৰৰ। অসম চৰকাৰে এই দায়িত্বৰ পৰা নিশ্চয় আঁতৰি যাব নোৱাৰিব। এইখিনি আহ্বান জনাই আজিৰ পৰ্যবেক্ষণ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।